মোক টকা কোনে দিয়ে মই কত টকা পাওঁ এইবোৰ কৰিবলৈ কাৰণে মই কাৰ দালাল হওঁ বহুতেই জানিব বিচাৰে এই বিষয়টো লৈ পেলাই বহুতে প্ৰশ্ন উঠাই আছে মই আজি ক'ব বিচাৰিম চাওক কোনোবা এটা প্ৰমাণ দিব পাৰিবনে মই কাৰোবাৰ পৰা 1 টকা এটা খাইছো দিব পাৰিব কোনোবাই পাৰিব আছে কোনোবা দিয়ক প্ৰমাণ দিয়ক মই কাৰ পৰা খাইছো কেতিয়া খাইছো এটা প্ৰমাণ দিয়ক চাও মুকলিয়াকে কৈ আছো লাইভত কৈ আছো এটা প্ৰমাণ দিয়কচোন কোনোবাই চাও গোটেই অসমত আৰু মোৰ দৰে এনেকে মুকলিয়াকে অন্য নেতাবিলাকেও কওকচোন যে কাৰোবাৰ টকা খোৱা নাই পাৰিবনে ক'বলৈ কাৰণে মই মুকলিয়াকে কৈছো মোক যদি কোনোবাই প্ৰমাণ দিব পাৰে যে মই কাৰোবাৰ পৰা টকা খাইছো কাৰোবাৰ পৃষ্ঠপোষকতাত মই কাম কৰি আছো মোৰ পৃষ্ঠপোষক আছে কোনোবা প্ৰমাণ কৰিব পাৰিলে মই ফাঁচি লৈ লম ঠিক আছে কি হ'ব তেতিয়া মই ফাঁচি লৈ ল'ব বিচাৰিম প্ৰমাণ কৰক কোনোবাই পাৰিব প্ৰমাণ কৰিবলৈ কাৰণে হা পাৰিবনে আছেনে অসমত কোনোবা এনেকুৱা মাৰ বেটা মাৰ গাখীৰ খোৱা যি প্ৰমাণ কৰি দিব আজহাৰিয়ে টকা খাইছে কাৰোবাৰ পৰা মই মুকলিয়াকে কৈছো 1 টকা খোৱাৰ প্ৰমাণ কোনো দিব নোৱাৰে মই এনেকুৱা মানুহ হওঁ মই যেনেকে কৈছো ঠিক তেনেকে সবেই কওকচোন চাও ময়ো চাও যিমান নেতা আছে যিমান ডাঙৰ সবেই কওকচোন যে কাৰোবাৰ টকা খোৱা নাই বুলি ৰেকৰ্ড কৰি ৰাখক ভিডিঅ'বোৰ প্ৰচাৰ কৰক মই খাইছো বুলি কোনোবাই দেখাব পাৰিব মই ফাঁচিত উলমিবলৈ কাৰণে প্ৰস্তুত আছো মোৰ দৰে ক'ব পাৰিবনে কোনোবাই এনেকে মুকলিকে যে 1 টকা খোৱা নাই আজিলৈকে কাৰোবাৰ পৰা প্ৰমাণ কোনেও দিব নোৱাৰে এনে মুখেৰে চিঞৰ বাখৰটো বহুতেই কৰিব বুজি পাইছেনে প্ৰমাণ দিব লাগিব আৰু যদি মই কাৰোবাৰ পৰা খাই থৈছো খাই পেলাই যদি মই ইয়াত মিছাকে কথাখিনি লাইভত কওঁ তেতিয়াহ'লে সেই মানুহজনটো কৰবাত নহয় কৰবাত বহি মোৰ ভিডিঅ'টোতো চাব কেতিয়াবা নহয় কেতিয়াবা আজহাৰিয়ে টকা খাই পেলাই চোৱা কেনেকে একদম বুকু ফুলাই কৈ আছে কাৰোবাৰ টকা খোৱা নাই বুলি কব নকব মোৰ ভিডিঅ'টোতো পাব আজি নহয় কালি নহয় পৰহি ছমাহ পিছত হলেও মানুহজনে পাব গতিকে মই সেই গোটেই কথাখিনি ভাবিয়ে কৈছো যে মোৰ ভিডিঅ' এইটো সদায় থাকিব মই কাৰ পৰা টকা খালো কাৰ দালাল হওঁ কোনোবাই প্ৰমাণ কৰি দিয়ক চৰকাৰৰ পৰা টকা খাইছো নে মই কিবা ডাঙৰ নেতাৰ পৰা খাইছো নে কিবা উদ্যোগপতি কোনোবা টকা থকা ব্যক্তি প্ৰভাৱশালী ব্যক্তি কোনোবা সমাজকৰ্মী সমাজ সেৱক নেতা ঠিক আছে আপোনাৰ বিজনেছমেন কাৰোবাৰ পৰা টকা খাইছো কোনোবাই প্ৰমাণ কৰিব পাৰিব পাৰিব নেকি আহক লাইভত আহি কওক আজহাৰিয়ে খাইছে প্ৰমাণ দিয়ক ট্ৰানজেকচন দেখাওক মোৰ একাউণ্টত দেখাব পাৰিব কোনোবাই মোৰ একাউণ্টত ট্ৰানজেকচন মই খুজিছো বুলি কিবা কাৰোবাৰ পৰা চান্দা লৈছো কিবা দেখাব পাৰিব কোনোবাই আছেনে কোনোবা মোক লাগে দেখাই দিয়ক বহুতে মোক কয় মই বোলে বিজেপিৰ পৰা টকা খাওঁ দেখাওক কাৰ পৰা লৈছো কোনজন নেতা কোনজন বিধায়ক কোনজন সাংসদ কোনজন মন্ত্ৰী কাৰ পৰা খাইছো দেখাওক কিয় দেখাব নোৱাৰে আৰু কথাবোৰ যে প্ৰচাৰ কৰে এয়াই নেকি আদৰ্শ এয়াই নেকি চৰিত্ৰ চুৰৰ মন পুলিচ নিজে খাইতো সেইকাৰণে বেলেগকো ভাবে যে ইও বোধহয় খাই আছে কৰবাৰ পৰা নিজে খাই যে সেইকাৰণে বেলেগকো ভাবে যে ইও খাই আছে চাগে কাৰণ আমি নাখাই জীয়াই থাকিবতো নোৱাৰো গতিকে আজহাৰি কেনেকে জীয়াই থাকে হয় নহয় কথাটো সেইটোৱে হয় কাৰণ আমি যেহেতু 2 নম্বৰী কৰি ফুৰো আমি যেহেতু ফালতুমি কৰি ফুৰো টকা খাই ঘূৰি ফুৰো মানুহৰ টকা মাৰি খাই আছো সংসাৰ লালন পালন দি আছো সেইকাৰণে বেলেগকো ভাবো যে ইও খাই চাগে বেলেগৰ পৰা টকা চকা হয় নহয় এইবোৰেতো আমাৰ আদৰ্শ এয়াইতো আমি শিকিছো এয়াইতো আমাৰ কৰ্ম
এইবোৰেতো আমাক শিকাইছে নহয় এটা প্ৰমাণটো মোক লাগিব মিছা কথা বিয়পাবলৈ কোনে শিকালে মিছা কথা বিয়পাবলৈ কাৰণে মই বাৰে বাৰে কওঁ মোৰ আগৰ ৰূপটো আনিব চেষ্টা নকৰিব এইবোৰ ফালতু কথাৰ কাৰণে মই সেই তেনেকুৱা এটা ৰূপ ধাৰণ কৰিছিলো মই আগৰ ৰূপত আহিবলৈ মোৰ বেছি সময় নালাগে ঠিক আছে অলপ নিজৰ চকুত লাজ বোলা বস্তুটো ৰাখিব লাগে নিজৰ মুখত কন্ট্ৰোল ৰাখিব লাগে মানুহে ঠিক আছে নিজে চুৰি কৰি ফুৰে বেলেগকো চুৰ বুলি ভাবে এটা প্ৰমাণ মই এটা প্ৰমাণ বিচাৰিছো দেখাওক কোনোবাই ট্ৰানজেকচন দেখাওক কোনোবাই মোৰ মেছেজ দেখাওক শুনাওক কোনোবাই কল ৰেকৰ্ড জাৰিয়ে ফোন কৰি টকা খুজিছে দেখাব পাৰিব কোনোবাই অসমত আছে তেনেকুৱা কোনোবা আছে নেকি কোনোবা দেখাব পাৰিব নেকি মই সুধি আছো কথাবোৰ যে প্ৰচাৰ কৰে অলপো ভাবি চিন্তি প্ৰচাৰ নকৰে মানে এই কাণ্ড জ্ঞান বোলা বস্তুটো অলপো নাই নেকি অলপো নাই মই টকা খাওঁ দেখাব পাৰিব কোনোবাই দেখাব পাৰিব নেকি মই সুধি আছো কোনোবাই দেখাব পাৰিব কোন আছে এটা কওকচোন চাও কক কোনোবাই কওকচোন চাও কাৰ পৰা টকা খাইছো কোনোবা নেতা কোনোবা ব্ৰোকাৰ ঠিক আছে আৰু কোনোবা আছে যদি দেখাওক বোলা আজাৰি টকা লৈছে আমাৰ পৰা চাও অলপ কওকচোন চাও অসমত আছে কোনোবা এনেকুৱা নে অসমত মই যেনেকে স্পষ্টকৈ কথা কওঁ তেনেকুৱা কোনোবা আছে তেনেকুৱা এজনে ওলাই দিয়কচোন এই টকা খোৱা নাই বুলি এনেকে স্পষ্টকৈ ভিডিঅ' বনাওকচোন চাও মই চাও কিমান নেতাই বনাব পাৰে কেইজন নেতাই এনেকে ভিডিঅ' বনাব পাৰে যে 1 টকা খাইছো বুলি প্ৰমাণ কৰি দিলে ফাঁচিত উলমি যাম 1 টকা কাৰোবাৰ পৰা খাইছো বুলি প্ৰমাণ কৰি দিলে ফাঁচিত উলমি যাম বুলি এনেকুৱা ভিডিঅ'ই বনাওকচোন চাও আমিও চাও ঘৰত বহি বহি কোনে কোনে ভিডিঅ'টো বনাইছে এনেকুৱা কাৰ কাৰ শক্তি আছে ইমান সাহস আছে এনেকুৱা ভিডিঅ' বনাবলৈ কাৰণে মই বনাইছো মই কৈ আছো আছে কোনোবাই দেখাই দিব পাৰিব যে মোক টকা দিছে বা মই টকাৰ কাৰণে ফোন কৰি কৈছো টকা লাগে মোক আজহাৰিয়ে দালি ভাত খাব ঠিক আছে আজহাৰিয়ে শুকান ৰুটি খাব আজহাৰিয়ে দৰকাৰ পৰিলে ৰাতিৰ ঠাণ্ডা ভাত ৰাতিপুৱা পানীৰে পান্তা ভাত কয় নহয় হেতুৱে খাব ঠিক আছে আজহাৰি কেতিয়াও কাৰো পকেটৰ ওপৰত ডিপেন্ড নকৰে তাকে আজহাৰি কয় এই লাউ দেউৰে বাবা আলু দেউৰে বাবা চাউল দেউৰে বাবা এনেকুৱা বহুত আছে সেই তেনেকুৱা বিলাককেতো আমি ভাল পাওঁ ন লাউ দেউৰে বাবা আলু দেউৰে বাবা চাউল দেউৰে বাবা টকা দেউৰে বাবা তেনেকুৱা বহুত আছে গতিকে কথাবোৰ সাৱধানেৰে কব মোক সেই সুনামীৰ ৰূপত আনিব চেষ্টা নকৰিব কোনেও অনুৰোধ জনাইছো মই সুনামী যিটো মোৰ ভিতৰত সোমাই আছে নহয় সেইটো যাতে কোনেও যাতে তাতে হাৱা নিদিয়ে বতাহ নিদিয়ে ঠিক আছে নহলে কিন্তু আকৌ খেলা চাব পাৰিব আপোনালোকে যিটো খেলাই চাইছিলে কেইদিনমান আগত গতিকে ফালতুমি এনি টাইম কৰিব নালাগে ঠিক আছে ফালতুমিটো কমাই কৰিব এইটো মোৰ অনুৰোধ থাকিলে সেইসকলক যিসকলে ফালতুমিবোৰ কৰি থাকে নিজে এটা ভিডিঅ' বনাই পেলাই কওকচোন টকা খোৱা নাই বুলি গাঁৱৰ মানুহে ধৰি পিটিব তইতো আমাৰ পৰা টকা খাইছ তইতো অমুকৰ পৰা টকা খাইছ তইতো তাৰ পৰা টকা খাইছ বহুতেই কৈ দিব তইতো মোৰ পৰা টকা লৈ গৈছ ভিডিঅ' বনাইছ বোলে তই বোলে টকা খোৱা নাই তই দেখোন মোৰ পৰা সেইদিনা টকা লৈ গলি আৰু কতজনে যে কত ভিডিঅ' বনাই দিব বনাওকচোন চাওঁ মইতো আহ্বান জনাইছো বনাওক যে টকা খোৱা নাই কাৰোৰ পৰা ভিডিঅ' বনাওকচোন চাওঁ কোনে কোনে বনাব পাৰে এইটো বিষয়ত এইটো ডাঙৰ বিষয় নহয় এইটো বিষয়ত ভিডিঅ' বনাওক চবে যিমান সমাজকৰ্মী আছে বনাওক
ভিডিঅ' টকা খোৱা নাই বুলি মই বনাইছো এইটো মোৰ ভিডিঅ' হয় প্ৰমাণ দিয়ক কোনোবাই ঠিক আছে এইবোৰ মিছা কথা যিসকলে বিয়পায় তেওঁলোকে ধৰ্মৰ নামত নিজকে কুৰবান দিবলৈ কাৰণে ৰেডি থাকে আকৌ ধৰ্মৰ নামত মৰি যাব কিন্তু মিছা কথা ক'বলৈ কাৰণে তেওঁলোকৰ অলপো বেয়া নালাগে মিছা কথাটো কৈ দিয়ে পটককে আকৌ গতিকে লাজ নাথাকিলে একো কৰিব নোৱাৰি লাজ থকাটো প্ৰয়োজন আমাৰ বহুত ইম্পৰ্টেণ্ট বস্তু হয় লাজটো হয় নহয় সেইটো যাৰ নাই তেওঁলোকক তো একো কৈও লাভ নাই হয় নহয় কাৰ পৃষ্ঠপোষকতাত মই কাম কৰো মোৰ কোনো পৃষ্ঠপোষক নাই বুজি পাইছে নে মোৰ কোনো পৃষ্ঠপোষক নাই মোৰ পৃষ্ঠপোষক হৈছে স্বয়ং আল্লাহ ঈশ্বৰ ভগৱান মই আল্লাহ ঈশ্বৰ ভগৱানৰ পৃষ্ঠপোষকতাত কাম কৰো ঠিক আছে আৰু মোক কাৰো টকাৰ প্ৰয়োজন নাই আল্লাহ ঈশ্বৰ ভগৱান আছে যেতিয়া গতিকে শুকান ভাত খাই থাকিব পাৰিম কিন্তু কেতিয়াও এইবোৰ দালালি মোৰ দ্বাৰা দালালি কৰা মানুহে ইমান ডাঙৰ কথা কেতিয়াও ক'ব নোৱাৰে পাৰিবনে আপোনালোকে কওকচোন পাৰিবনে কিছুমানে ইয়াতে মূৰ্খৰ দৰে এনেই হাঁহি আছে ইয়াতে কিছুমান মূৰ্খ জধা মূৰ্খ কমেণ্ট লিখিব নাজানে কাম কাজ নাই মূৰ্খ সমাজত একেবাৰে মানে জধা মূৰ্খ যিবোৰ থাকে সেইবিলাকে আহি মোৰ ইয়াত কমেণ্ট কৰে একেবাৰে জধা মূৰ্খ যিকেইটা আছে সমাজৰ সেইকেইটাই মোৰ ইয়াত কমেণ্ট কৰে বাবা তোমালোকক কোনে কমেণ্ট কৰিব কৈছে এইটো তোমালোকৰ জায়গা নহয়তো এইটো দালালিৰ জায়গা নহয় যোৱা দালালিৰ বহুত জায়গা আছে তোমালোকৰ সেই দালালিৰ জায়গাবিলাকত যাই তোমালোকে যিমান পাৰা কমেণ্ট কৰি থাকা তোমালোকৰ গুৰু তাতে পাবা তোমালোকৰ গুৰু য'ত আছে তোমালোকে তোমালোকৰ গুৰুৰ চৰণত গৈ পেলাই যি মন যায় তাকে কমেণ্ট কৰি থাকা না যোৱা তোমালোকৰ দালালি বাবাবোৰ আছে নহয় দালালি বাবাৰ চৰণত গৈ পেলাই সেৱা কৰাগে যোৱা এইটো আজহাৰীৰ হয় দালাল বিলাকে সবকে দালাল বুলি ভাবে চুৰ বিলাকে সবকে চুৰ বুলি ভাবে বুজি পাইছে নাই ডকাইত বিলাকে সবকে ডকাইত বুলি ভাবে এটো মানুহৰ নিয়ম হয় চুৰ ডকাইত আৰু দালাল বিলাকৰ কাৰণ নিজে দালালি কৰিছেতো গতিকে বেলেগকো এটোৱে ভাবিব যে ইউ সাকে আপোনাৰ দালালে হয় যিনক কথা হল প্ৰমাণ কৰক কাৰ পৰা 1 টকা খাইছো প্ৰমাণ কৰক প্ৰমাণ কৰি তাৰ পিছত কথা কব যদিহে মানুহ হয় আৰু যদিহে জীৱ-জন্তু হয় জীৱ-জন্তুই যতে ততে চিঞৰি ফুৰে কত চিঞৰিব লাগে হেতুও নাজানে কত চিঞৰিব নালাগে হেতুও নাজানে গতিকে জীৱ-জন্তুয়ে যতে ততে চিঞৰি ফুৰে গতিকে তেনেকে চিঞৰি ফুৰিবলৈ যদি আছে চিঞৰি ফুৰক আমাৰ কোনো কথা নাই এটো সভ্য সমাজ হয় এটো জীৱ-জন্তুৰ সমাজ নহয় গতিকে এয়া হল কথা ঠিক আছে কাৰ পৃষ্ঠপোষকতাত মই কাম কৰো আল্লাহ ঈশ্বৰ ভগৱানৰ পৃষ্ঠপোষকতাত মই কাম কৰো মানুহৰ টকা মোৰ প্ৰয়োজন নাই ঠিক আছে নিজৰ টকা নিজৰ লগতে ৰাখক আৰু কোনো প্ৰমাণ কৰিব নোৱাৰে জাহাজহাৰীয়ে কাৰোবাৰ পৰা 1 টকা এটা খাইছে এই পৃথিৱীত কোনো মানুহে প্ৰমাণ কৰিব নোৱাৰে অসমততো নোৱাৰে এই গোটেই পৃথিৱীত কোনো প্ৰমাণ কৰিব নোৱাৰে এটো বুজি পাইছানে যিদিনাখন কোনোবাই প্ৰমাণ কৰিব পাৰিব নিজৰ ডিঙি নিজে কাটি পেলাম কোনোবাই প্ৰমাণ কৰিব পাৰিলে গতিকে মই হয় তেনেকুৱা টাইপৰ মানুহ এটো হৈছে মোৰ কোৱালিটি এয়া হৈছে মোৰ গুণ এয়া হৈছে মোৰ অহংকাৰ ঠিক আছে গতিকে এই দালালি কৰি যে টকা মই কাৰোবাৰ পৰা খাম হেতু অসম্ভৱ হয় দুই এজনক এতিয়া বৰ্তমান মই দুই এজনক কৈছো যে আপোনালোকে যেহেতু সাপোৰ্ট কৰিব লাগিব কাম কৰিব লাগিব না কাম কৰিবলৈ কাৰণে আমাৰ ফান্ড লাগিব গতিকে দুই এজনক মই কৈছো বন্ধুবৰ্গক দুই এজনক তেওঁলোকে কিছু হেল্প কৰিম বুলি কৈছে কামখিনি কৰিবলৈ কাৰণে ইমান দিনে মই কাৰোৰ পৰা 1 টকা খোৱা নাই কোনো প্ৰমাণ দিব নোৱাৰে 100 বাৰ জন্ম ললেও প্ৰমাণ দিব নোৱাৰে 14 গোষ্ঠী কবৰৰ পৰা উঠি আহিলেও প্ৰমাণ দিব নোৱাৰে 14 গোষ্ঠী মৰিহালিৰ পৰা উঠি আহিলেও প্ৰমাণ দিব নোৱাৰে জাহাজহাৰী 1 টকা খাইছিলে আজিৰ তাৰিখলৈকে কোনো দিব নোৱাৰে প্ৰমাণ মই যেনেকে কৈছো তেনেকে কোনোবাই কক ভিডিঅ' বনাই ময়ো মানি যাম সেই মানুহজনক ময়ো সেই মানুহজনৰ ভৰি চুমা খাম গৈ পেলাই মিছা কথা প্ৰচাৰ কৰি সমাজত
নিজৰটো মানে লাজ বোলা বস্তুটো নায়ে তাৰপিছত আৰু মানে কি কম আৰু মানে লাজ নথকা আৰু নগ্ন এটা পৰিৱেশত মানে এজনে কাপোৰ পিন্ধিলে নগ্ন বিলাকে সেই কাপোৰ পিন্ধাজনকে হাঁহিব কথাটো বুজি পাইছেনে আপোনালোকে য'ত য'ত চবে নগ্ন হৈ আছে তাত এজন কাপোৰ পিন্ধা যদি ওলাই নহয় সেই গোটেই নগ্ন বিলাকে এই কাপোৰ পিন্ধাজনক দেখি হাঁহিব ই আকৌ কৰবা কাপোৰ পিন্ধি ওলালে আমি গোটেইকেইটা ঠিকে আছো নগ্ন হৈ আছো আমি এজনে আনজনক চাই আছো হয় নহয় গতিকে এইটো নগ্ন পৰিৱেশত কাপোৰ পিন্ধা এজনে কি হয় দুখী সাব্যস্ত হৈ যায় তেনেকুৱা কথা এইবোৰ গতিকে যিহেতু নগ্ন হয় নহয় যিবোৰে এনেকুৱা কথা কয় তেওঁলোক নগ্ন হয় তেওঁলোকৰ কাপোৰ নাই এটা তেওঁলোকে ভাবে ই আকৌ কৰবা কাপোৰ পিন্ধি ওলালে ই চাগে কৰবা চুৰি কৰি আনিছে কাপোৰটো প্ৰমাণ দিব নোৱাৰা মানুহে তেনেকুৱা কথা কয় তেওঁলোকৰ অভ্যাস এইবোৰ আজহাৰী মুস্তাফা কামাল আজহাৰী এটা ব্ৰেণ্ড হয় নিজেই এটা ব্ৰেণ্ড হয় ঠিক আছে এটা নিজেই ব্ৰেণ্ড হয় কাৰো ধৰক আপোনাৰ ইয়াতে সাপোৰ্ট নালাগে ব্ৰেণ্ড হ'বলৈ কাৰণে সঁচা কথা ক'বলৈ সাপোৰ্ট নালাগে বুজি পাইছেনে নিজেই ব্ৰেণ্ড হয় এটা বস্তু যে নিজে হুন মই আগতেও কৈছিলো যে হুন যদি গোবৰতো পেলাই থয় ন হুন হুনেই হৈ থাকিব হুন গোবৰত পেলাই থলেও হুন কি হৈ থাকিব হুন হুনেই হৈ থাকিব আৰু মাটিৰ টুকুৰা এটা আনি যদি আপুনি হুনৰ থালিত যদি থৈ দিয়ে সেইটো মাটিৰ টুকুৰাই হৈ থাকিব মাটিৰ টুকুৰা এটা হুনৰ থালিটো যদি আপুনি আনি থৈ দিয়ে বা হুনৰ ডাব্বাটো যদি আপুনি পেক কৰি থৈ দিয়ে নহয় ডাব্বা খুলিলে মাটিৰ টুকুৰাই ওলাব আৰু হুন আপুনি গোবৰৰ তালতো যদি পেলাই থৈ দিয়ে সেইটো হুনটো কি হ'ব হুনেই হৈ থাকিব গতিকে হুনে নিজকে হুন বুলি প্ৰমাণ দিবৰ কাৰণে কোনো ডাব্বা কোনো পেকেটিং কোনো মাৰ্কা কোনো ধৰণৰ সিলমোহৰ কোনো ধৰণৰ কাৰো ক্লিয়াৰিফিকেশ্যন নালাগে হুন সদায় হুন হৈ থাকিব ঠিক আছে আপুনি একচেপ্ট কৰিলেও হ'ব নকৰিলেও হ'ব আপুনি ভালকে ৰাখিলেও হ'ব নাৰাখিলেও হ'ব আপুনি লাত মাৰিলেও হুন হুনেই হৈ থাকিব আপুনি পকেটত ভৰাই থলেও হুন হুনেই হৈ থাকিব বুজি পাইছেনে গতিকে হুনে কেতিয়াও হুনৰ টুকুৰা এটাই কেতিয়াও কাৰো ধাৰ নাধাৰে নিজৰ পৰিচয়ৰ বাবে ঠিক আজহাৰী তেনেকুৱা কাৰো ধাৰ নাধাৰে নিজৰ পৰিচয়ৰ বাবে আজহাৰী সদায় আজহাৰীয়ে হৈ থাকিব ঠিক আছে আজহাৰীৰ অহংকাৰেই থাকিব আৰু এইবোৰ যিবোৰ কথা বিয়পায় তেওঁলোকে বস্তুটো ভাবি চাওক তেওঁলোকেনো কি ভাবিব তেওঁলোকৰ বিবেক বিবেচনা থাকিলেহে ভাবিব গতিকে এই যিবোৰ আপোনাৰ যিসকল শিক্ষিত আছে শিক্ষিত সভ্য যিসকল আছে তেওঁলোকে বিবেচনা কৰি চাওক কথাবোৰ মই যেনেকে কৈছো তেনেকে ক'ব পৰা কেইজন ওলাব যে কাৰো টকা খোৱা নাই আৰু কাৰো টকা খোৱাৰ প্ৰয়োজন হোৱা নাই এতিয়ালৈকে বৰ্তমানলৈকে কাৰো টকা খোৱা নাই কোনো প্ৰমাণ দিব নোৱাৰে তেনেকুৱা কোৱা কেইজন ব্যক্তি ওলাব চাওঁ আমিও চাই লওঁ হয় নহয় কাৰ ট্ৰানজেকশ্যন চাব বিচাৰে ৰাইজে চাওক মই দি দিওঁ মোৰ বেংক ট্ৰানজেকশ্যন মোৰ যিটো আপোনাৰ একাউণ্টৰ যিটো আপোনাৰ গোটেইখিনি ৰিপৰ্ট আছে কাক লাগে মই দি দিওঁ চবেই দিয়ক চাওঁ তেতিয়া গম পোৱা যাব নহয় সত্য কি অসত্য কি সেইফালে কোনো নাযায় প্ৰয়োজনো নাই সেইফালে যোৱাৰ কাৰণ এইবোৰত গ'লেতো চবৰে ৰূপটো ওলাই পৰিব বহুতৰ ৰূপটো ওলাই পৰিব গতিকে এইফালে কোনো নাযায় যি কি নহওক কথা হৈছে এইবোৰ মানুহে কৈ পেলাই কাৰোবাৰ ছবি নষ্ট কৰিব চেষ্টা কৰি আছে কুৱেশ্যন থাকিলে কৰিব পাৰিব অলপ সময়ৰ কাৰণে আছো আৰু 10:30লৈকে আছো দিয়ক তাৰপিছত বিদায় ল'ম মোৰ কথাবিলাক যুক্তিৰে খণ্ডন কৰকচোন চাওঁ কোনোবাই যুক্তিৰে খণ্ডন কৰক মোক দৌৰাব পিটিব মাৰিম কাটিম বাবা মোৰ কথাবোৰ যুক্তিৰে খণ্ডন কৰক চাওঁ মই সেইটো বিচাৰিছো মোৰ কথাখিনি কি কৰিব লাগে যুক্তিৰে খণ্ডন কৰক মাৰিম কাটিম দৌৰাম ঘৰ জ্বলাই দিম বাবা মাৰিব লাগিব
যুক্তিৰে মোৰ কথা খণ্ডন কৰক পাৰিবনে কোনোবাই পাৰিবনে আছেনে কোনোবা যুক্তিৰে মোৰ কথা খণ্ডন কৰিব পৰা আছেনে কোনোবা মোৰ এটা মন্তব্য কোনোবাই ভুল বুলি প্ৰমাণ কৰিব পাৰিবনে হয় পাৰিব কি পাৰিব জানেনে দৌৰাব পাৰিব মাৰিব পাৰিব 400-500 মান মানুহ মিলি পেলাই দৌৰাব পাৰিব মাৰিব পাৰিব কাটিব পাৰিব পিটিব পাৰিব ঘৰ জ্বলাই দিব পাৰিব গাড়ী ভাঙিব পাৰিব ঘৰ জ্বলাই দিয়া গাড়ী ভাঙা ঠিক আছে মানুহ এজনক পিটা এইবোৰ কি 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 এইবোৰ মানে কি হা কি এইবোৰ কাৰ আদৰ্শ এইবোৰ কাৰ আদৰ্শ মই জানিব বিচাৰিছো কাৰ আদৰ্শ ঘৰ জ্বলাই দিম গাড়ী ভাঙি দিম পিটিম মাৰিম কাটিম এইবোৰ কাৰ আদৰ্শ মই জানিব বিচাৰিছো কাৰ আদৰ্শ আনসাৰটো দিয়কচোন আপোনালোকে দিয়ক আনসাৰটো দিয়ক মোৰ এটা মন্তব্যও ভুল বুলি প্ৰমাণ কৰিব পৰা নাই মোৰ এটা মন্তব্য আজিলৈকে আৰু অনাগত দিনতো নোৱাৰে অসম্ভৱ মোৰ যিকোনো এটা মন্তব্যও ভুল বুলি প্ৰমাণ কোনেও কৰিব নোৱাৰে এয়াই সত্য এয়াই চিৰ সত্য এয়াই সত্য আছিলে এয়াই চিৰ সত্য হয় কোনেও নোৱাৰে হয় মোক পিটিব পাৰিব মোক দৌৰাব পাৰিব 500,000 জন মানুহ মিলি পেলাই ঘৰ জ্বলাই দিম বুলি আহিব পাৰিব কৰবাত গৈ থাকোতে হিলগুটি মাৰিব পাৰিব কৰবাত গৈ থাকোতে সবে মিলি পেলাই পিটিব পাৰিব এইখিনি পাৰিব এইখিনি মোৰ কাম নহয় মই এইখিনি কৰা নাই মই কৰিছো গৱেষণা মই কৰিছো এটা গৱেষণা হা মোৰ এটা হৈছে ৰিসাৰ্চ হা মই এটা গৱেষণা কৰিছো গতিকে হেতু কাৰোবাৰ গৱেষণাটো আপুনি গৱেষণাৰ মাধ্যমেৰে ভুল বুলি প্ৰমাণ কৰিব লাগিব ঠিক আছে এতিয়া কোনোবা এজন PhD কৰা এজন ব্যক্তিয়ে যদি কিবা এটা থেসিস লিখে কিবা এটা বিষয়ত লিখি পেলাই ধৰক উলিয়াইছে আপুনিও এটা থেসিস লিখি হেতু ভুল বুলি প্ৰমাণ কৰক এইটো হৈছে সভ্য যোগ্য সমাজৰ লক্ষণ শিক্ষিত সমাজৰ লক্ষণ এটা কোনোবাই কিবা এটা বস্তু আৱিষ্কাৰ কৰিছে কিবা এটা বস্তু প্ৰমাণ কৰিছে আৰু এতিয়া আপুনি লাঠি লৈ যাব লাঠি লৈ পেলাই মাৰিব যাব হা দৌৰাব ঘৰ জ্বলাই দিম বুলি কব এইবোৰ মানে কাৰ আদৰ্শ হেতু কেনেকুৱা ধৰণৰ কৰ্ম গতিকে শিক্ষিত সভ্য যোগ্য সচেতন মহলে কথাবোৰ ভাবি চাব লাগিব এয়া আসলতে সচেতন মহলক কোৱা হৈ আছে যোগ্য সমাজক কোৱা হৈ আছে মানুহ শিক্ষিত হয় বা যোগ্য হোৱাটো এটা বেলেগ বস্তু শিক্ষিত সমাজ আৰু যোগ্য সমাজৰ মাজত পাৰ্থক্য আছে আমাৰ আসলতে সমাজ তিনিখন আছে বুলি ক'ব লাগিব তিনিখন সমাজ আছে সমাজক আমি ভাগ কৰিব পাৰিম তিনিটা ভাগত প্ৰথমতেটো শিক্ষিত সমাজ অশিক্ষিত সমাজ দুটা ভাগত আহি যাব তাৰ পিছত আহিব যোগ্য হয়নে নহয় মানে যোগ্য সমাজ শিক্ষিত সমাজ অশিক্ষিত সমাজ তিনিটা ভাগত ভাগ কৰিব পাৰিব সমাজ এখনক ঠিক আছে গতিকে মোৰ কুৱেশ্যন খিনি যে হেয়া শিক্ষিত সমাজক নহয় হেয়া যোগ্য সমাজক হয় ইয়াতে বহুত পাৰ্থক্য আছে দেই শিক্ষিত আৰু যোগ্য দুটাৰ মাজত পাৰ্থক্য আছে পৃথিৱীত বহুত মানুহ শিক্ষিত হয় বাট যোগ্য নহয় আৰু পৃথিৱীত কিছু মানুহ আছে অশিক্ষিত হয় বাট যোগ্য হয় মানে ফৰ্মেল এডুকেশ্যনটো লোৱা নাই ফৰ্মেল এডুকেশ্যন নললেও মানুহ কেতিয়াবা যোগ্য হয়
আৰু বহুতে ফৰ্মেল এডুকেশ্যন লৈছে ফৰ্মেল এডুকেশ্যন লোৱাৰ পিছতো যোগ্য হ'ব নোৱাৰে গতিকে আজিৰ মোৰ প্ৰশ্নখিনি হৈছে শিক্ষিত মানে যোগ্য সমাজক প্ৰশ্নখিনি মই কৰিছো এটা শিক্ষিত বা অশিক্ষিতৰ কোনো কথা আহা নাই যোগ্য সমাজক মই সুধিছো যোগ্য সমাজে কথাখিনি বিবেচনা কৰি মোক আনসাৰটো দিয়কচোন কাৰোবাৰ কথা মিছা মিছিকে প্ৰচাৰ কৰি দিয়াটো যে কাৰোবাৰ পৰা টকা খাইছে কাৰোবাৰ পৰা দালালি কৰিছে ব্ৰকাৰ হয় অমুক হয় তমুক হয় এয়া যোগ্য সমাজৰ আচৰণ হয় নেকি নিজকে প্ৰশ্ন কৰিব লাগে ঠিক আছে প্ৰমাণ নোহোৱাকৈ কথাবোৰ কৈ থকাটো আৰু কোনোবাই কিবা এটা বস্তু আৱিষ্কাৰ কৰিছে কিবা এটা নতুন কথা সমাজত আনিছে সেই কথাটো যুক্তিৰে খণ্ডন নকৰাকৈ মাৰিম কাটিম জাঠি জুং লৈ দৌৰাই ফুৰাটো হেয়া যোগ্য সমাজৰ লক্ষণ হয় নেকি এইবোৰ আচলতে নিজে ভাবার কথা নিজে বিবেচনা কৰাৰ কথা নিজকে নিজে প্ৰশ্ন কৰাৰ কথা আৰু আমাৰ যিসকল ধৰক শিক্ষিত সমাজ আছে তেওঁলোকেও ভাবিব লাগিব কথাটো নিজৰ ল'ৰা ছোৱালী গাড়ী গুৰা আৰু মাটি বাৰী লৈ পেলাই আমি বহুতেই ব্যস্ত আছো কোনো কথা নাই সেইটো ব্যস্ত থাকিব লাগিব বাৰু জীৱনটো আছে যেতিয়া কিন্তু অলপ সময় আমি দেশৰ কাৰণে অলপ সময় আমি সমাজৰ কাৰণেও উলিয়াব লাগিব যিসকলে দেশৰ সভ্যতা সংস্কৃতি নস্যাৎ কৰি আছে যিসকলে দেশৰ আপোনাৰ জাতীয় আমাৰ জন্মগত যিটো আমাৰ মাতৃভাষা সেই মাতৃভাষাক লৈ পেলাই ঠাট্টা কৰি আছে তেওঁলোকৰ বিপক্ষে আমি কিবা কৰিছো নেকি হেতু এটা আমাৰ কিন্তু কোৱেশ্চন মাৰ্ক থাকিব আমাৰ শিক্ষিত সমাজৰ ওপৰত বহুতে কমেন্ট কৰি আছে কমেন্টখিনি এটা নপঢ়ো দিয়ক বাকি আপোনালোকে কমেন্ট কৰি থাকোতে আসলে পঢ়ি থাকিলে অলপ অসুবিধা হয় মই পিছত কমেন্টখিনি চাই লম আপোনালোকৰ আনসাৰো মই দিব চেষ্টা কৰিম আজি মই মুকলিয়াকে খালি এটা কথা ক'বলৈ আহিছো যে যিসকলে মানে কথাখিনি এনেকে প্ৰচাৰ কৰে যে মই কাৰোবাৰ পৰা টকা খাইছো কাৰোবাৰ পৃষ্ঠপোষকতাত মই কাম কৰি আছো হা মই তেওঁলোকক কাৰণে কৈছো কথাটো যে মোৰ পৃষ্ঠপোষক কোন চৰকাৰ নে কোনোবা ডাঙৰ টকা থকা কোনোবা ডাঙৰ ব্যক্তি যাৰ পৰা মই টকা খাইছো কোনোবা নেতা কোনোবা বিজনেছমেন কোনোবা আছে নেকি মোৰ পৃষ্ঠপোষক মইতো জনা নাই মই নিজেই নাজানো প্ৰমাণ কৰি দিয়ক মই কাৰো পৃষ্ঠপোষকতাত কাম কৰা নাই ঠিক আছে আল্লাহ ঈশ্বৰ ভগৱান হয় মোৰ পৃষ্ঠপোষক আৰু এই কথা কোনো প্ৰমাণ কৰিব নোৱাৰিব যেনেকে মই ভিডিঅ' বনাই কৈছো ঠিক তেনেকে ভিডিঅ' বনাই কৈ দিয়ক সবে কৈ দিয়ক তেতিয়া ময়ো গম পাই যাম বঢ়িয়া কথা সবে আমি কাৰো পৃষ্ঠপোষকতাত কাম কৰা নাই নিজৰ বিবেক বিবেচনা নিজৰ শক্তি অনুযায়ী নিজৰ গুণখিনি যাৰ যিমান গুণ আছে সিমানখিনি কাম কৰিছে বুলি গম পাই যাম তেতিয়া নহয় গতিকে মুকলিয়াকে লাইভত কৈছো কথাটো এইটোতো লুকাই কোৱা কথা নহয় ঠিক আছে গতিকে এইবোৰ মিছা প্ৰচাৰ সমাজত কৰি কাৰোবাৰ ছবিটো নষ্ট কৰিব চেষ্টা কৰা ব্যক্তিসকল আচলতে কেনেকুৱা তেওঁলোকৰ আচৰণ কেনেকুৱা তেওঁলোক কোনটো শাৰীত পৰে কোনটো শ্ৰেণীৰ ব্যক্তি তেওঁলোক আৰু তেওঁলোকে কি বুজাব বিচাৰিছে তেনেকুৱা ব্যক্তিক লৈ আমাৰ সমাজ কিমান আগবাঢ়িব আৰু আমাৰ সমাজ কিমান বিকাশৰ পথেৰে আগবাঢ়িব পাৰিব হেয়া কিন্তু এটা প্ৰশ্ন হেয়া আমাৰ যোগ্য সমাজে চিন্তা কৰিব ঠিক আছে নে আৰু যদি পাৰে মই কম সকলোকে মোৰ মন্তব্যবোৰ যুক্তিৰে খণ্ডন কৰিব চেষ্টা কৰক এই লাঠি লৈ দৌৰাই মাৰিম কাটিম এইবোৰ কৈ পেলাই ঠিক আছে কাৰোবাৰ মন্তব্য কোনো খণ্ডন কৰিব নোৱাৰে বৰঞ্চ নিজকে নাঙঠ কৰি দিব নিজকে নগ্ন কৰি দিব ইয়াৰ বাহিৰে একো নহয় নিজৰ কাপোৰ নিজে টানি খোলাৰ নিচিনা হৈছে এইটো ঠিক আছে ইয়াৰ বাহিৰে একো কৰিব নোৱাৰে সময়ে সময়ে ইতিহাস পঢ়িলে পোৱা যায় জ্ঞানী গুণী যোগ্য সমাজে যোগ্য মানুহে যেতিয়া কিবা এটা কথা কয় তেতিয়া বহু অযোগ্য ব্যক্তিয়ে তেওঁলোকক মাৰিব চেষ্টা কৰিছে দৌৰাইছে অপমান কৰিছে তিৰস্কাৰ কৰিছে এইবোৰ ইতিহাসত পাইছো আৰু আজি নিজে দেখিছো নিজৰ লগত ঘটিছে তেনেকুৱা ঘটনা গতিকে মই একো দুখ কৰা নাই দুখ নকৰো বৰঞ্চ ক'বলৈ গ'লে মোৰ মনোবল কৰবাত বৃদ্ধি হৈছে যে আৰু বহুত কাম কৰিবলগীয়া আছে আসলতে মানে অশিক্ষিত সমাজকনো কি বুজাব শিক্ষিত সমাজকে বুজাবলৈ আছে
এতিয়া এই শিক্ষিত সমাজ বুলিলে কি বুজায় এইটো এটা ডাঙৰ কিন্তু সংজ্ঞা হা শিক্ষিত সমাজ কোনখন হয় কোনবোৰ ব্যক্তি শিক্ষিত হয় এইটো এটা ডাঙৰ কুৱেশ্যন শিক্ষিত সঁচাকে হয় নে নহয় নে এনেই বাছ ডিগ্ৰী হোল্ডাৰো থাকে বহুত তো ডিগ্ৰী হোল্ডাৰে শিক্ষিত হয় নেকি নে শিক্ষিত সমাজ বুলিলে কাক বুজায় এইটো এটা প্ৰশ্ন যি কি নহওক সেইকাৰণে মই কৈ আছিলো যে মোৰ কথাখিনি আচলতে যোগ্য সমাজলৈহে মই প্ৰশ্নখিনি আগবঢ়াইছো যোগ্য সমাজে উত্তৰটো দিব মই শিক্ষিত অশিক্ষিত বুলি একো ক'ব বিচৰা নাই মোৰ কথা হৈছে যোগ্য সমাজে আনচাৰটো দিব সচেতন মহলে আনচাৰটো দিব যে দায়বদ্ধ সমাজৰ প্ৰতি দায়বদ্ধতা থকা ৰেছপন্সিবল যে সমাজ ব্যক্তিসকলে আনচাৰটো দিব যে প্ৰমাণ নোহোৱাকৈ কাৰোবাৰ টকা খাইছে দালাল কাৰোবাৰ হৈ কাম কৰি আছে এইবোৰ কোৱাটো কিমান যুক্তিসন্মত হয় সেইটো আনচাৰটো দিবলৈ আশা ৰাখিলো আৰু মোৰ প্ৰশ্ন উত্তৰবোৰ যুক্তিৰে খণ্ডন কৰিব বুলি আশা ৰাখিলো হেতুকে নকৰি আৰু যিবোৰ দেখিছো বহুতে কৰিছে বা অনাগত দিনত কৰিম বুলি তেওঁলোকে কিবা প্ল্যানিং কৰি আছে হেয়া কিন্তু নিজকে নগ্ন কৰাৰ বাহিৰে একো নহয় আৰু নিজৰ পৰিচয়টো নিজে দাঙি ধৰা হ'ব বাকি আপোনালোকে নিজে ভাবি চাওক এতিয়া আমাৰ যিটো আমাৰ জাতীয় উৎসৱ বিহু মানে মাঘ বিহু আহি আছে এতিয়া মাঘ বিহু আহিব 2 মাহ মান আছে আৰু এতিয়া যোগ্য সমাজে বিবেচনা কৰক মাঘৰ বিহু পালন কৰিব নে নকৰে আমাৰ ক'বলৈ একো নাই ঠিক আছে আমি কি ক'ম মই ক'লে পিছততো তেওঁলোকৰ গাত লাগি যায় কথাবোৰ যোগ্য সমাজৰ গাত লাগে আকৌ কথা বহুত এতিয়া বিবেচনা কৰক নিজৰ সভ্যতা সংস্কৃতিক আমি সুৰক্ষিত কৰিম নে নকৰিম নিজৰ জাতীয় উৎসৱসমূহ আমি সুৰক্ষিত কৰিম নে নকৰিম ঠিক আছে নে আমি সেই কিছুমান অযোগ্য অশিক্ষিত কিছু মানুহৰ আঙুলিৰ ইংগিতত আমি নাচি ফুৰিম নেকি যদি আমি নাচি ফুৰিব আছে মোৰ ক'বলৈ একো নাই যাৰ মন যায় নাচি ফুৰক কিন্তু সত্য কথাখিনিতো ক'ব লাগিব সত্য কথা কোৱাটো আৰ্টিকল 51A সংবিধানখন পঢ়িলে ভাৰতীয় সংবিধান পঢ়িলে তাতে আৰ্টিকল 51A ঠিক আছে আৰ্টিকল 51A আপোনালোকে এতিয়াই গুগলত মাৰি চাওকচোন তাতে পইণ্ট কিছুমান আছে হা ABCD এনেকে পইণ্টবোৰ যিবোৰ আছে আৰ্টিকল 51A আপোনালোকে গৈ তাত চাবচোন কি আছে সংবিধান আমাৰ পঢ়াৰ প্ৰয়োজন আছে আমি ভাৰতীয় সংবিধানখন সন্মান কৰো ঠিক আছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াক আমি সন্মান কৰো বুলি আমিতো কওঁ বাট আমি পঢ়িছো নে কেতিয়াবা সেইটো এটা প্ৰশ্ন আৰ্টিকল 51A পঢ়িব নিজৰ জাতি ধৰ্ম ভাষা এইবোৰ বস্তুৰ ঊৰ্ধত আহি দেশৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰাটো ফাণ্ডামেণ্টেল ডিউটি হয় এইটো আমাৰ গতিকে আমি আমাৰ ফাণ্ডামেণ্টেল ডিউটিখিনি পালন কৰিছো নে আমি খালি ধৰক নিজৰটোৱে ভাবিলো অকল নিজৰখিনিয়ে ভাবিলেই জাতিৰ পিতা মহাত্মা গান্ধীয়ে সিমানখিনি ত্যাগ নিদিলেহেঁতেন চাগে যদি অকল নিজৰ কথা ভাবিলেহেঁতেন বা ধৰক আপোনাৰ যিসকল শ্বহীদ হৈছে বা আজিও শ্বহীদ হ'বৰ কাৰণে দিনে ৰাতিয়ে তেওঁলোকে প্ৰস্তুত আছে বিভিন্ন দেশৰ বৰ্ডাৰত গৈ তেওঁলোকে সেই আপোনাৰ হাবি জংঘলত কৰবাত গৈ পেলাই নিজৰ কেম্প লগাই তাতে তেওঁলোক থাকি আছে ভগত সিঙৰ দৰে ব্যক্তি তেওঁলোকে যদি অকল নিজৰ কথাই ভাবিলেহেঁতেন তেতিয়াহ'লে চাগে তেওঁলোকে সেইখিনি ত্যাগ দিব নালাগিলেহেঁতেন বা সেইখিনি কষ্ট তেওঁলোকে নাপালেহেঁতেন কিন্তু তেওঁলোকেতো কৰবাত নহয় কৰবাত নিজৰ জাতি ধৰ্ম ভাষা বা নিজৰ ৰীতি নীতিৰ ঊৰ্ধত আহি কৰবাত তেওঁলোকে কিবা এটা বেলেগ বস্তু বুজিলে যিটো আৰ্টিকল 51A লিখা আছে আৰ্টিকল 51A মই বাৰে বাৰে কৈছো আপোনালোকে পঢ়িব সেইখিনি আমাৰ নিজৰ ৰেছপন্সিবিলিটি দায়বদ্ধতা আমাৰ সমাজৰ প্ৰতি আমাৰ কৰণীয় কৰ্তব্য হয় সেইখিনি আমি কৰিব লাগিব তেতিয়াহ'লে আমি মৰ্যাদা জীয়াই থাকিব পাৰিম নহ'লে মৰ্যাদা বোলা বস্তুটো পাহৰি যাব লাগিব আমাৰ মানে যোনে যি ক'ব যোনে যেনেকে আমাক ক'ব থু পেলাব তেনেকে আমি বোলে জীয়াই থাকিম তেতিয়াহ'লে আমাৰ ক'বলৈ একো নাই তেতিয়াহ'লে মোৰো ক'বলৈ একো নাই কিন্তু মই এটা কথা নিশ্চিত ৰূপে মই এটা কথা জানো যে যোগ্য সমাজে কিন্তু আজি মোৰ কথাখিনি কৰবাত নহয় কৰবাত অনুভৱ কৰি আছে কিন্তু তেওঁলোকে হয়তো লগ দিব বিচাৰিছে যদিও লগ দিব পৰা নাই
মই জানো যোগ্য সমাজ আছে মোক বহুতেই ফোন কৰিছে মেছেজ কৰিছে আৰু বহু যোগ্য সমাজ ওলাইও আহিছে তেওঁলোকে সমৰ্থনো কৰিছে যে আপোনাৰ যিটো চিন্তাধাৰা সেইটো আচলতে বহুতে বুজা নাই বুজিব লাহে ধীৰে গতিকে কাম কৰি যাওক তেওঁলোকে সেইখিনি সমৰ্থন দিছে আৰু মই হে আশাই কৰিম আমাৰ যোগ্য সমাজৰ ওচৰত যে আপোনালোকে বস্তুখিনি বুজক অনুভৱ কৰক আৰু সেই আৰ্টিকল 51 এৰ ওপৰত আমি সকলোৱে কি কৰিব লাগিব আমাৰ যিখিনি দায়িত্ব আছে সেইখিনি পালন কৰি যাব লাগিব দেশৰ প্ৰতি সমাজৰ প্ৰতি তেতিয়া নিশ্চিত ৰূপে এখন এনেকুৱা সমাজ আমি গঢ়ি তুলিব পাৰিম য'ত আমাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে গৈ পেলাই শান্তিৰ উশাহ ল'ব পাৰিব আমাৰ জাতি কি ধৰ্ম কি ভাষা কি সেইবোৰ ঘৰৰ ভিতৰত ৰাখি আমি যেতিয়া ওলাই যাম ইণ্ডিয়ান হিচাপে ওলাই যাম অসমীয়া হিচাপে ওলাই গৈ নিজকে পৰিচয় দিব পাৰিম যোগ্য বুলি পৰিচয় দিব পাৰিম যোগ্য বুলি আজি আমি পৰিচয় দিব লাগিব তেতিয়াহে কিন্তু উঠি অহা ল'ৰা ছোৱালীয়ে নিজকে যোগ্য সমাজত এটা স্থান পাব বুলি মই আশা কৰিম নহলে কিন্তু যোগ্য সমাজত আমি কি নাপাম আমাৰ ল'ৰা ছোৱালী স্থান নাপাব আমি নিজেই পোৱা নাই যেতিয়া আৰু আমাৰ ল'ৰা ছোৱালীনো কি পাব মইতো বিয়া বাৰু পাতা নাই বাৰু মোৰ ল'ৰা ছোৱালী নাই মোৰ টেনচন কম আছে যিসকলে বিয়া বাৰু পাতিছে তেওঁলোকৰ ল'ৰা ছোৱালী আছে নহয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যোগ্য সমাজৰ স্থান পাব মানে ক'ৰবাত নিজৰ নামটো লুকুৱাব চেষ্টা কৰিব বা নিজৰ উপাধি লুকুৱাব চেষ্টা কৰিব নেকি ক'ৰবাত বা নামটো বেলেগ ষ্টাইলত ক'ব চেষ্টা কৰিব নেকি বুজি পাইছেনে তেনেকে হ'ব নালাগে গৌৰৱেৰে আত্মসন্মান সহ যাতে নৱপ্ৰজন্ম উঠি অহা প্ৰজন্মই যাতে জীয়াই থাকিব পাৰে তাৰ বাবে আজি আমি একোজন ভগত সিং হ'ব লাগিব আমি মহাত্মা গান্ধীৰ সেই গুণখিনি আজি আমি আমাৰ ভিতৰত বিচাৰিব লাগিব ঠিক আছে তেতিয়াহে আমি আমাৰ ল'ৰা ছোৱালীৰ বাবে যোগ্য সমাজখন আমি বনাই থৈ যাব পাৰিম নহলে নোৱাৰো কেতিয়াও নহলে এইবোৰ কৈ লাভ নাই ঠিক আছে আজাৰী গালি পাৰি একো লাভ নাই আজি নহয় 20 বছৰ পিছত হলেতো অনুভৱ কৰিব যে আজাৰীয়ে ঠিক কথা কৈছিলে গতিকে 20 বছৰ পিছত আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া কান্দিব 20 বছৰ পিছত যেতিয়া ল'ৰা ছোৱালীয়ে তিৰস্কাৰ কৰিব যেতিয়া নিজকে বা নিজৰ মা দেউতাকে তেওঁলোকে ভুল ধৰি পেলাব নহয় যে তোমালোকৰ ভুলৰ বাবেতো এইখিনি হ'ল তোমালোকে এইবোৰ ৰীতি নীতি বনাইছা এইবোৰ অন্ধবিশ্বাস তোমালোকে এইটো বিয়পাই দিলা গতিকে সেই অন্ধবিশ্বাসৰ বিৰুদ্ধে যেতিয়া উঠি অহা নৱপ্ৰজন্মই যেতিয়া প্ৰশ্ন উঠাই দিব নহয় তেতিয়া কিন্তু লজ্জিত হৈ যাব লাগিব সবেই আমি সবেই লজ্জিত হ'ম কাৰণ বহুত এডভান্স হৈ আছে ন লাহে লাহে পৃথিৱীখন কিমান আগবাঢ়িছে চাওক কিমান হাই টেকনলজি আজিৰ সময়টো কি হৈছে কি নাই হোৱা গোটেই পৃথিৱীৰ মানে মানুহে সব ধৰিব পাৰে আজিৰ তাৰিখত ইমান এডভান্স এটা যুগত ইমান আপোনাৰ ভৰপূৰ টেকনলজিয়াৰ এই সময়ত আমি যদি এতিয়াও অন্ধবিশ্বাস আৰু আমাৰ গোড়ামিত যদি জীয়াই থাকো তেতিয়াহ'লে কিন্তু নৱপ্ৰজন্মৰ সন্মুখত লজ্জিত হ'বলৈ কাৰণে আমি ৰেডি হৈ থাকিব লাগিব আমাৰ ল'ৰা ছোৱালী যেতিয়া প্ৰশ্ন কৰিব সেই ল'ৰা ছোৱালীৰ প্ৰশ্নৰ উত্তৰ আপোনাৰ ওচৰত নাথাকিব কত ৰকমৰ প্ৰশ্ন কৰিব তেওঁলোকে কত ৰকমৰ প্ৰশ্ন তেওঁলোকৰ মনত উদয় হৈয়ে আছে এতিয়াই উদয় হৈ আছে মাত্ৰ মা দেউতাৰ ভয় পৰিয়ালৰ ভয় বুলি তেওঁলোকে প্ৰশ্নখিনি নকৰে তেওঁলোকে কৰবাত নহয় কৰবাত নিজকে মানে বেড ফিলিং এটা আহে তেওঁলোকৰ ভিতৰত সেইখিনি সন্মুখীন কিন্তু হ'ব লাগিব আমি গতিকে যি কি নহওক কথা হৈছে সকলোৱে কথাখিনি অনুভৱ কৰি পেলাই সমৰ্থন দিয়ক আগবাঢ়ক যাতে আমি এখন যোগ্য পৰিষ্কাৰ সমাজ গঠন কৰি যাতে আমি মৰিব পাৰো তেতিয়া আমি কিবা এটা কৰিছো বুলি ক'ব পাৰিম নহলে বাকি নিজৰ ফ্যামিলি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিছো বুলিহে ক'ব পাৰিব সকলোৱে যে আমি কৰিছো বাট নিজৰ ফ্যামিলিৰ কাৰণে কৰিছো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিছো সেইখিনিহে আমাৰ উত্তৰ থাকিব তাতকে বেছি উত্তৰ আমাৰ ওচৰত নাথাকিব কিন্তু নিজৰ উত্তৰখিনি আমি বিচাৰিব লাগিব ধন্যবাদ নমস্কাৰ জনাইছে হানিফ আলিয়ে নমস্কাৰ বহুতে নমস্কাৰ জনালেও বেয়া পায় বোলে নমস্কাৰ কেলে জনাইছে মানে এনেকুৱা এখন সমাজ আমাৰ এতিয়া ইয়াতে নমস্কাৰ কলেও বেয়া পায় বহুতে গতিকে ভাবি চাওক নমস্কাৰ কলেও গাত জুই লাগে বহুতৰ গতিকে কেনেকুৱা সমাজ হ'ব হানিফ আলিয়ে নমস্কাৰ দিছে গতিকে হানিফ আলি কেতিয়া ঘৰ চৰ জ্বলাই নিদিলে হ'ল আৰু বহুতে গৈ পেলাই নমস্কাৰ কেলে দিবি ভাই মোৰ লগতো দিনে ৰাতিয়ে তৰ্ক হৈছে এইবোৰ বস্তু লৈ পেলাই আপোনালোকে মোৰ লাইভবোৰ চালে ধৰিব পাৰিব মই ভাৰতীয় সভ্যতা সংস্কৃতিৰ কাৰণেহে যুঁজ দি আছিলো সেইটো মোৰ কোনো পৈতৃক কিবা আপোনাৰ কিবা বিতৰ্ক নাছিলে যিটো মই সমাধান বিচাৰি ফুৰিছিলো ভাৰতীয় সভ্যতা সংস্কৃতি নমস্কাৰ গতিকে আজি এনেকুৱা কিছুমান গুৰামি বিয়পিছে আমাৰ সমাজত নমস্কাৰ দিলেও মানুহৰ গাত জুই লাগে গতিকে এটা সময়ত কি হ'ব তেতিয়া আমাৰ নৱপ্ৰজন্মই কি কৰিব
ইলিয়াছ নবীৰ বিষয়ে অলপ কৈ দিয়ক প্লিজ ইলিয়াছ নবীৰ বিষয়ে কম দিয়ক আজি নহয় আজি হেতু কাৰণে মই আহা নাই 10 মিনিট সময় আৰু বহিম তাৰপিছত বিদায় লম এই সভ্যতা সংস্কৃতি সুৰক্ষিত কৰাৰ যিখন যুঁজ এই যুঁজত যিসকলে লগ দিব তেওঁলোকে মুকলিয়াকে লগ দিয়ক সহাৰি জনাওক পজিটিভ কমেন্ট এটা কৰিলেও ভাল লাগে ইমানখিনি হলেও কমস কম ভাল লাগিব আজিৰ তাৰিখত আন্দোলন কৰাৰ যুগ নহয় যে আন্দোলন কৰিব ৰাস্তালৈ ওলাই আহিব আই হুলস্থুল কৰিব এই আজিৰ ইমান এডভান্স যুগত কোনেও নকৰে যিবোৰ দেশত আন্দোলন কম হয় ন সেই দেশবোৰ বহুত উন্নত দেশ হয় কাৰণ সেই দেশৰ নাগৰিকসকলেও কথাবোৰ বুজি পায় আৰু সেই দেশৰ যোগ্য সমাজ আৰু শিক্ষিত অশিক্ষিত সমাজ সকলোৱে কথাবোৰ বুজি পায় গতিকে আন্দোলনৰ প্ৰয়োজন নাই আমাৰ দেশত আন্দোলন যিমান কম হ'ব সিমানে আমাৰ দেশ আগবাঢ়িব আমি আন্দোলন নকৰাৰ এটা ব্যৱস্থা আমি কৰিব লাগে আন্দোলন নোহোৱাৰ পৰিৱেশ সৃষ্টি কৰিব লাগে সমস্যাবোৰ সমাধান হৈ যাব লাগে কিছুমানেতো সমস্যাৰ সমাধান নিবিচাৰে ন তেওঁলোকে নিবিচাৰে আৰু মোৰ দৰে মানুহক বহুতেই নিবিচাৰে কেলে জানে নে মোৰ দৰে মানুহ থাকিলে যিবোৰ সমস্যা আছে এইবোৰ মানে 2 মাহতে সমস্যাৰ সমাধান ওলাই যাব যিমান সমস্যা আছে আমাৰ সব 2-3 মাহতে ফিনিশ হৈ যাব যদি মোৰ দৰে মানুহ আৰু 100 জন ওলাই আহে অকমান মোৰ দৰে যদি কোনোবাই কৈ দিব পাৰে নহয় যে কাৰো 1 টকা খোৱা নাই ভিডিঅ' বনাই কৈ আছো কোনোবাই প্ৰমাণ দিয়ক 1 টকা খাইছো বুলি তেনেকুৱা মানুহ যদি আৰু 100 জন ওলাই আহে অসমৰ যিমান সমস্যা আছে নহয় এই 2 মাহতে ফিনিশ হৈ যাব সব সমস্যা গতিকে এই সমস্যাবোৰ শেষ হৈ যোৱাটো হেতু বহুতে নিবিচাৰে বহুতেই বিচাৰে সমস্যা থাকক সমস্যা থাকিলেহে তেওঁলোক জীয়াই থাকিব পাৰিব তেতিয়াহে তেওঁলোকে খেলিব পাৰিব গতিকে সমস্যাৰ সমাধান হৈ গলে দেখোন ফিনিশ হৈ গল দেখোন সব সমস্যাত থকাটো বিচাৰে বহুতে যিসকলে সমস্যাক জীয়াই ৰাখিব বিচাৰে তেওঁলোকে মুস্তাফা কামাল আজহাৰীৰ দৰে মানুহক ভাল নাপায় এই যে এইবোৰ কথা যে কয় ন কাৰোবাৰ পৃষ্ঠপোষকতাত কাম কৰিছে যদি তেনেকুৱা হলেতেন মই জেললৈ যাবলগীয়া নহলেতেন মোৰ পৃষ্ঠপোষক যদি থাকিলেহেঁতেন মই জেলত গৈ ৰাতি থাকিব নালাগিলেহেঁতেন ঠিক আছে থাকিবলগীয়া নহলেতেন মোৰ পৃষ্ঠপোষক নাই কাৰণেইতো মই জেললৈ যাবলগীয়া হল ঠিক আছে নহলেতো মোক ৰাখিব নোৱাৰিলেতেন কোনো এক ৰাতি তাত প্ৰমাণটো নিজেই হৈ আছে বস্তুবোৰ খালি বুজাৰ আমাৰ অসুবিধা হৈ আছে হয় নহয় কক আপোনালোকে কক মোৰ পৃষ্ঠপোষক থাকিলে মই জেলত থাকিবলগীয়া হলেতেন নেকি আপোনালোকে ককচোন এক ৰাতি কোনো পৃষ্ঠপোষক নাছিলে কাৰণেইতো মই আছিলো তাত আৰু যিমানখিনি মোৰ অধিকাৰ আছে কথা কোৱাৰ অধিকাৰ আছে যিমানখিনি মোৰ সত্যত যিমান মই আছিলো সেই সত্যতাৰ সহায়তে মই ওলাই আহিছো আৰু মোৰ ফেমিলিৰ মানুহে মোক সাপোৰ্ট কৰিলে অলপ গতিকে কোনো পৃষ্ঠপোষক নাই আৰু কাৰো দালাল মই নহওঁ এইবোৰ মিছা কথা আপোনালোকৰ মাজত বিয়পাই একমাত্ৰ আপোনালোকক মোৰ পৰা অতৰাব চেষ্টা কৰি আছে ৰাইজক মোৰ পৰা অতৰাব চেষ্টা কৰি আছে যিমান ৰাইজৰ লগত মোৰ দূৰত্ব বাঢ়িব সিমানে এই তৃতীয় এটা পক্ষ আছে তৃতীয় পক্ষৰ নিজৰ যিটো স্বাৰ্থ আছে স্বাৰ্থ সিদ্ধি হৈ থাকিব তেওঁলোকে স্বাৰ্থ পূৰণ কৰিব পাৰিব সেই তৃতীয় পক্ষই গেমটো খেলি আছে মাত্ৰ ৰাইজ আৰু মুস্তাফা কামাল আজহাৰীক এক হ'ব নিদিয়ে ৰাইজ আৰু মুস্তাফা কামাল আজহাৰী যদি এক হৈ যায় তেতিয়াহলে সেই তৃতীয় পক্ষ বা চতুৰ্থ পক্ষ যিটো আছে সেই পক্ষবিলাকে কি কৰিব নোৱাৰিব নিজৰ ভাত সিজাব নোৱাৰিব তেওঁলোকৰ তলি উদং হৈ যাব সেইকাৰণে তেওঁলোকে বহুতেই নিবিচাৰে মই বাহিৰত থকাটো জেলত থকাটো বহুতেই বিচাৰে কাৰণ ই সঁচা কথা বহুত কৈ দিয়ে গতিকে ই বাহিৰত থাকিলে আৰু সঁচা কথা কব গতিকে বহুতে সেইটো নিবিচাৰে মই বাহিৰত থকাটো আৰু বহুতে মোক লৈ ৰাজনীতি কৰি আছে মই এইবোৰ সব জানো কৰ পানী ক'ত পৰি আছে মই সব গম পাই আছো মোক লৈ পেলাই বহুতে ৰাজনীতি কৰি আছে মোক হুমুৱাই দিলে ভোট পাব মোক হুমুৱাই নিদিলে ভোট নাপাব গতিকে এইবোৰ বহুত খেল চলি আছে কাৰণ মোৰ দৰে মানুহ থাকিলে বহুতৰে প্ৰব্লেম হয় এটা মনত ৰাখিব আপোনালোকে কিন্তু যোগ্য সমাজে কথাখিনি বুজি আছে মোৰ দৰে মানুহ থাকিলে বহুতৰে প্ৰব্লেম হয় বহুতৰে দোকান বন্ধ হৈ যায় মোৰ দৰে মানুহ সমাজত থাকিলে বহুতৰে দোকান বন্ধ বহুতৰে বেপাৰ বন্ধ বহুতৰে বিজনেছ বন্ধ বহুতৰে মুখত তলা লাগি যায় আমাৰ দৰে মানুহৰ কাৰণে বছৰকে বছৰ ধৰি খেলি আহা কিছুমান খেলা নষ্ট হৈ যায় মোৰ দৰে এজন মানুহৰ কাৰণে সেইকাৰণে বহুতেই বিচাৰে মই ভিতৰত থাকাটো যাতে মই ভিতৰত থাকো তেতিয়া তেওঁলোকৰ বাহিৰত কামখিনি তেওঁলোকে কৰিব পাৰে বুজি পাইছেনে এইবোৰ বহুত খেল একো নাই সবতকে ডাঙৰ খেল খেলে
সেই ওপৰত থকা জনে যিজনে আপোনাক আত্মা দিছে যিজনে আপোনাক জীৱন দিছে মৰণ দিছে সেইজনৰ খেল চবতকৈ ডাঙৰ খেল গতিকে এইবোৰ যিমান খেল আছে নহয় এইবোৰ খেলৰ ঊৰ্ধত সেইজনৰ খেল সেইজনৰ ওপৰত বিশ্বাস ৰাখি কাম কৰি আছো কিন্তু যিমানেই বিশ্বাস ৰাখি কাম নকৰো কিয়নো পৃথিৱীত আছো যিহেতু মানুহৰ মাজত আছো যিহেতু সেইকাৰণে কিছু সমস্যাটো আহিবই আৰু সেই সমস্যাখিনিক ফেচ কৰিবলৈ কাৰণে মই প্ৰস্তুত আছো আৰু যিসকলৰ খেল নষ্ট হৈছে মোৰ কাৰণে তেওঁলোকো সাৱধান হ'ব লাগে আজি নহয় কালি নহয় পৰহি নহয় 6 মাহ পিছত 6 বছৰ পিছত হলে মই তেওঁলোকৰ খেল ভংগ কৰি দিম তেওঁলোকৰ খেল মই ভংগ কৰি এৰিম আৰু ৰাইজক মই বুজাই এৰিম ৰাইজ বুজিব খালি মোক মানে অলপ ৰাইজৰ মাজত হ'ব দিয়া নাই এদিনাখন আহিছিলে কিছু ব্যক্তি তেওঁলোকৰ লগত তেওঁলোকৰ অঞ্চললৈ গৈছিলো বহুত আলোচনা হ'ল তেওঁলোকে যেতিয়া মোৰ কথাখিনি মোৰ সন্মুখত বহি শুনিছে নহয় মোৰ যুক্তিখিনি যেতিয়া সন্মুখত বহি শুনিছে নহয় কাটিব পৰা নাই তাৰপিছত তেওঁলোকে নিজে কৈছে না আপুনি একদম ৰাইট কথা কৈছে বুলি কৈছে ঠিক আছে আৰু এই ভয়টো সোমাই আছে বহুতৰ মাজত আজহাৰীক যদি খালি যেনে তেনে আজহাৰী যদি সোমাই যায় গাঁৱে গাঁৱে যদি সোমাই যায় মানুহৰ ঘৰে ঘৰে যদি আজহাৰী সোমাই যায় তেতিয়াহ'লে আজহাৰীয়ে 3 মাহতে সলনি কৰি দিব গোটেই অসমৰ পৰিৱেশ এইটো জানে কিন্তু বহুতেই জানে সেইকাৰণে বহুতেই নিবিচাৰে মই মানে কাৰোবাৰ ওচৰত যাওঁ বা তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱাটো তেওঁলোকে নিবিচাৰে মই সুযোগ পোৱাটো তেওঁলোকে নিবিচাৰে যে মই ৰাইজৰ ওচৰলৈ যাওঁ ৰাইজৰ লগত কথা পাতো ৰাইজৰ ঘৰত যাওঁ গাঁৱত যাওঁ বহুতেই নিবিচাৰে তেওঁলোকে নিবিচাৰে এইটো মনত ৰাখিব আপোনালোকে মই কৈ দিছো কথাখিনি লাইভত মোৰ কাম হৈছে মই সব কথা কৈ দিওঁ মোৰ ইয়াত কোনো লুকামেলাৰ কোনো খেল নাই মোৰ ভিতৰত যেতিয়া কোনো ধৰণৰ ভুল নাই গতিকে মই বস্তুবোৰ লুকাই ৰাখি কিয়নো মই ভয় কৰিবলৈ কোনো কাৰণো নাই নহয় কোনো ৰিজন নাই মই ভয় কৰাৰ গতিকে বহুতেই নিবিচাৰে ওপৰৰ পৰা তলৰলৈকে বহুতেই নিবিচাৰে আজহাৰী মুকলিয়াকে ঘূৰক কথা পাতক বহুতৰ মোক কৈছিলো বহুতৰ আপোনালোকে ভাবি নাপাব কাৰ কাৰ খেলা নষ্ট হৈ আছে ইয়াত আচৰিত হৈ যাব ইমান ওপৰ লেভেললৈকে মানুহৰ খেল নষ্ট হৈ গৈ আছে মোৰ কাৰণে আৰু সবেই মিলি জুলি পিছত এইটোৱে ভাবিলে যে অলপ সময় আজহাৰীক বঢ়াই দিয়া যাওক ভৱিষ্যতেও বঢ়াই দিব একো নাই কমচ কম যোগ্য সমাজৰ কথাখিনি বুজকচোন দুই এজনেতো বুজক লাখ কোটিৰ ভিতৰত দুই এজনেতো বুজক বুজি আছে বহুতে বুজিলেইতো নহব বুজি পেলাই বুজাৰ ওপৰত কয় নহয় আপুনি যিখিনি জানে তাৰ ওপৰত কৰ্মটোও কৰিব লাগিব অকল জ্ঞান থাকিলেই নহব জ্ঞানৰ লগত আপোনাৰ কৰ্মও থাকিব লাগিব বুজিলেই নহব বুজাৰ লগত আপুনি কামখিনি কৰিওতো দেখাব লাগিব গতিকে কৰি দেখাওক দুই এজনে তেতিয়া ভাল লাগিব তেতিয়া নিশ্চিত ৰূপে আমাৰ কলংকখিনি মিটি যাব আমাৰ দাগবোৰ গুচি যাব আমি দাগ নোহোৱা এখন সমাজত জীয়াই থাকিব পাৰিম বিদায় লওঁ এতিয়া আপোনালোকৰ পৰা আকৌ দেখা হ'ব কথা হৈছে কাৰোবাৰ পৰা 1 টকা খাইছো বুলি প্ৰমাণ কৰি দিয়ক নিজৰ ডিঙি নিজে কাটি পেলাম যিকোনো ব্যক্তিৰ পৰা খাইছো বুলি দেখাই দিয়ক ঠিক আছে চৰকাৰৰ পৰা খাইছো কোনোবা MLA পৰা খাইছো কোনোবা সাংসদৰ পৰা খাইছো ঠিক আছে কোনোবা বিজনেছমেন কোনোবা প্ৰভাৱশালী নেতা কাৰোবাৰ পৰা খাইছো বুলি প্ৰমাণ কৰক যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে এইবোৰ কথা বন্ধ কৰক মৰিলে কি উত্তৰ দিব সেইটো ভাবি লওক আপোনালোকে এনেকুৱা কথা প্ৰচাৰ কৰিলে আপোনালোকৰ কিমান পাপ হ'ব আৰু আপোনালোকে মৰিলে যে উত্তৰটো দিব লাগিব সেইটোতো লগত ৰাখিব লাগিব প্ৰমাণ নোহোৱাকে কথা নকব প্লিজ কেতিয়াও যেনেকে মই প্ৰমাণ নোহোৱাকে কথা নকওঁ আৰু দেখিছে ইমানবোৰ বিপদ যোৱাৰ পিছতো মই এনেকে কথা কৈ আছো কাৰণ মোৰ ওচৰত প্ৰমাণ আছে মোৰ ওচৰত এভিডেন্স আছে তথ্য আছে তথ্যত মই কথাখিনি কওঁ তথ্যত কথা নকোৱা ব্যক্তিয়ে ভয় খাই যায় গতিকে আপোনালোকেও প্ৰমাণ নোহোৱাকে কথা নকব এইটো মোৰ অনুৰোধ থাকিলে আৰু দ্বিতীয় কথা কাৰ পৃষ্ঠপোষকতাত মই কাম কৰিছো ন মোৰ কোনো পৃষ্ঠপোষক নাই ঠিক আছে কোনো নাই মই কাৰো পৃষ্ঠপোষকতাত মই কাম কৰা নাই কোনো পৃষ্ঠপোষক মোৰ নাই ঠিক আছে দুই এজনে মোক সমৰ্থন কৰে পৰামৰ্শ দিয়ে এনেকে নহয় তেনেকে কৰো কিছু বন্ধুটো আছে বিশেষকৈ আমাৰ সনাতনী বহুত বন্ধু আছে যিসকলে মোক পৰামৰ্শ দি আছে আৰু আমাৰ যোগ্য মুছলমান সমাজেও মোক পৰামৰ্শ দিছে তেওঁলোকে বিভিন্ন
কৌশল তেওঁলোকে মোক শিকাই দিছে যে এনেকে কৰক তেনেকে কৰক কথাবোৰ এনেকে কওক বহুতে মোক শিকাই আছে বহুতে পৰামৰ্শ দিছে যোগ্য সমাজে সেইখিনিতো আছে যোগ্য বন্ধু আছে গতিকে যোগ্য বন্ধু যোগ্য মহল যোগ্য ব্যক্তিসকলে মোক পৰামৰ্শ দিছে লগ দিছে সমৰ্থন দিছে সেইটোতো মই এপ্ৰিচিয়েট কৰো সদায় সেইখিনি আছে বাট মই কোনোবা দল সংগঠনৰ পৃষ্ঠপোষকতাত কাম কৰিছো হা বা চৰকাৰৰ পৃষ্ঠপোষকতাত কাম কৰিছো এইবোৰ কিন্তু মিছা কথা এইবোৰ টোটেলি মিছা কথা মই কাৰো পৃষ্ঠপোষকতাত কাম কৰা নাই কৰাৰ প্ৰয়োজনো নাই সত্য কথাই এইবোৰ নিবিচাৰে কোনোবাই পৃষ্ঠপোষকতা কৰক নকৰক সহায় কৰক সমৰ্থন কৰক এইবোৰ নিবিচাৰে এইবোৰ মিছা কথাক লাগে মিছা কথাই নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে নিজকে এষ্টাব্লিছ কৰিবৰ কাৰণে মিছা কথাৰে এনেকুৱা সহায় সহযোগিতাৰ প্ৰয়োজন থাকে কিন্তু সঁচা কথাৰ নালাগে সঁচা কথাক লগ দিবলৈ এনেই মানুহ ওলাই আহে নিজে নিজে বহুতেই চাইছে বাৰু 115 জন চাই আছে নহয় মোৰ পেজটো একেবাৰে স্পীডটো কমি আছে এতিয়া আপোনালোকে দেখিছেই নহয় কিমানে কথা ক'লে উৰাই দিম হেন কৰিম তেন কৰিম তাৰপিছতো আছে আৰু যেনে তেনে বাচি জীয়াই আছে আৰু কাৰণ মোৰ পেজটো চলিলেও বহুতৰ বিজনেছ বন্ধ হৈ যায় মোৰ পেজটো যদি হাই স্পীডত যদি চলে তেতিয়াও বহুতৰ বিপদ সেইকাৰণে লাষ্টত একো কৰিব নোৱাৰি পেলাই মোৰ ফেচবুক পেজটোকে তেওঁলোকে মানে ধ্বংস কৰিবৰ কাৰণে চেষ্টা চলাইছে মোৰ মুখটো বন্ধ কৰিব নোৱাৰিলে লাষ্টত এইটো তেওঁলোকৰ উপায় মানে কি কম মানে ইমানো তললৈ যাব নাপায় ইমানো তললৈ যাবলৈ নাপায় মানে কাৰোবাক মই বিপদৰ পৰা বচাব বিচাৰি আছো বোলে তই বোলে নৰ্দমাত তই কেলে পৰিব বিচাৰিছ তাক টানি ধৰি আছো সি জোৰ কৰি আছে মই নৰ্দমাত গৈ পৰিমেই যা মই নৰ্দমাত জঁপিয়াই দিম গৈ পেলাই মই সেই লেতেৰা আৱৰ্জনাত গৈ জঁপিয়াই দিম মই পিছফালৰ পৰা টানি আছো জঁপিয়াব নালাগে ঘূৰি আহা ভাল জীৱন পাবা ঘূৰি আহা নাই মই তাতে জঁপিয়াম মোৰ তাতে ভাল লাগে সেই নৰ্দমাৰ দুৰ্গন্ধখিনিয়ে মোৰ ভাল লাগে তেনেকুৱা হৈ আছে কথাটো এতিয়া পিছফালৰ পৰা কাৰোবাক টানি ধৰি ৰাখিছো জঁপিয়াব নালাগে জুইত পানীত মৰি যাবা আৰু সেইজনে কৈ আছে মই জঁপিয়ামে তুমি মোক বাধা দিলে মই তোমাৰ বাধা নামানো তেনেকুৱা কথা চাহেব আলী আজাৰী চাহাব আমাৰ অসমৰ চুনামি হয় চুনামিটো লুকাই থকাটোৱে ভাল সেইখিনি ওলাই দিব নালাগে চুনামিৰ ৰূপটো আহিব নালাগে বুলিয়ে মই আশা কৰিম চুনামি লুকাই থাকক কিন্তু বেপাৰীসকলে যেতিয়া বেপাৰ আৰম্ভ কৰিব সমাজক লৈ পেলাই আমাৰ সভ্যতা সংস্কৃতিক যেতিয়া নস্যাৎ কৰিব চেষ্টা কৰিব বেপাৰীবিলাকে তেতিয়া কিন্তু মুস্তাফা কামাল আজহাৰী ৰৈ নাথাকে আৰ্টিকল 51A লৈ পেলাই মই আগবাঢ়িব লাগিব তেতিয়া কাৰণ মই তেনেকুৱা টাইপৰ মানুহ নহওঁ যে মোৰ চকুৰ সন্মুখত অপৰাধ হ'ব অন্যায় হ'ব আৰু মই মাত্ৰ মোৰ ফেমিলিৰ কথা ভাবি থাকিম বহি ঠিক আছে মই মোৰ ল'ৰা ছোৱালীৰ কথা ভাবিম মই মোৰ ধন সম্পত্তিৰ কথা ভাবিম মই মোৰ বিজনেছৰ কথা ভাবিম মই তেনেকুৱা নহওঁ ঠিক আছে মোৰ সন্মুখত তেনেকুৱা কিবা হৈ থাকিলে মই তোমাক মাতিবই লাগিব ভাৰতত জন্ম হৈছো ভাৰতৰ বায়ু মাটি পানী এই জীয়াই থাকিছো গতিকে ভাৰতৰ প্ৰতি অসমৰ প্ৰতি দায়বদ্ধতা আছে সেইখিনি পালন কৰিবই লাগিব গতিকে এইটো আৰু মোক বুজাই লাভ নাই বহুতে মোক এইটোও বুজাইছে যে আপুনি এইবোৰ বাদ দিয়কচোন এইবোৰ বাদ দিয়ক অকলেনো কি লাগি থাকিব অকলেই আৰম্ভ কৰিব লাগিব 1ৰ পৰাই 2 হয় 2ৰ পৰা 3 হয় 1টো নাথাকিলে 2টো নাথাকিলেহেঁতেন 1 অবিহনে 2ৰ কোনো অস্তিত্ব নাথাকে 2 অবিহনে 3ৰ কোনো অস্তিত্ব নাথাকে আৰু 1 অবিহনে কোনো সংখ্যাৰে অস্তিত্ব নাথাকিব গতিকে 1 বোলা বস্তুটোৱে আচলতে সব বস্তুৰ গুৰি হয় 1 গতিকে 1ৰ পৰাই আৰম্ভ হ'ব লাগিব এটুপ এটুপকৈ ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ আমি সৰু থাকোঁতে পঢ়িছিলো গতিকে এই এটুপ এটুপ পানী পৰিব বুলি মোৰ আশা নপৰিলেও মোৰ কোনো আফসোচ নাথাকে কিন্তু পৰিব সত্যৰ জয় হ'ব লাষ্টত সত্যৰে জয় হ'ব এটুপ এটুপকে পানীটো পৰিব কিন্তু সেই পানী এটুপ এটুপকে পৰাৰলৈকে আমিও ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰিছো চাওঁ পানী পৰক নপৰক মই মৰাৰ পিছত হলেও পৰিব এটুপ এটুপকে পানী আজি নপৰিলেও সেই এটুপ এটুপ পানীৰে এখন সাগৰ যে ভৰি যায় সেইটো প্ৰমাণ আপোনালোকে পাব নিশ্চিত ৰূপে পাব আৰু মোৰ কথাখিনি যে সত্য হয় সেইটো আপোনালোকে প্ৰমাণ পাই যাব নিজে পাই যাব
নিজে অনুভৱ কৰিব কোনো তেতিয়া আপোনালোকৰ এভিডেন্স নালাগিব তেতিয়া আপোনালোকৰ কোনো দলিল নালাগে কোনো তথ্য নালাগে নিজে নিজে আপুনি ক'ব যে ৰাইট মুস্তাফা কামাল আজহাৰী একদম সঁচা কথা কৈছিলে সময়ে এইবোৰ উত্তৰ চবকে দিব ধন্যবাদ এতিয়া বিদায় লওঁ সকলোৱে ভালে থাকক বহুতে কমেন্ট কৰিছে ধন্যবাদ জনাইছো যিসকলে কমেন্ট কৰিছে তুলুমণি বাইদেউ ধন্যবাদ জনাইছো আপোনাক নুৰ মোহাম্মদ ধন্যবাদ ইছলাম মহিবুল ধন্যবাদ জনাইছো যিসকলে কমেন্ট কৰিছে ৰিংকু কাকতিকো ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ কথাবোৰ এতিয়া ভাল লাগিছে ৰাউডি ৰক SD ৰাউডি ৰক ধন্যবাদ জ্ঞাপন কৰিছো আগৰখিনিও ভাল লাগিব খালি কথা হৈছে মানে কথাখিনি কোনটো দিশত গৈছে কথাখিনি কাক সম্বোধন কৰি কোৱা হৈছে সেইখিনি আমি অলপ চাই ল'ব লাগিব এতিয়া সাপোজ ধৰক এজন পুলিচ এজনে চুৰ এটাক যদি ধমকি দিয়ে গালি পাৰে আপুনি যদি মন বেজাৰ কৰি থাকে ৰাস্তাত থিয় হয় এইটো কেনেকুৱা ধৰণৰ কথা ইয়াৰ পুলিচে গালি পাৰিছে চুৰক গালি পাৰিছে ডকাইতক আপুনি কেলে মন বেজাৰ কৰিছে কিবা সম্পৰ্ক আছে নে দুটাৰ মাজত পুলিচে চুৰক গালি পাৰি আছে আৰু ৰাস্তাৰ কিনাৰত আমি থিয় হৈ পেলাই মন বেজাৰ কৰি আছো ইয়াৰ গালি পাৰি আছে আপোনাকতো গালি পাৰা নাই ন চুৰক গালি পাৰিছে তো পুলিচে চুৰক গালি পাৰিলে আপোনাৰ হেপি হ'ব লাগে মনটো বঢ়িয়া কাম কৰিছে বুজি পালেনে মোৰ কথাটো বুজি পাইছেনে পুলিচে চুৰক গালি পাৰি আছে অপৰাধীক গালি পাৰি আছে আমি মন বেজাৰ কৰি কিবা লাভ আছে নেকি আমি অপৰাধী হওঁ নেকি ন যদি হওঁ তেতিয়াহ'লে আমাৰ মন বেজাৰ হ'ব তেতিয়া আমাৰ জাতিৰ ভাই এজনক গালি পাৰি আছে জাতিৰ ভাই তেতিয়া জাতিৰ ভাই বুলি ক'ব লাগিব ষাঠি ভাই বুলি ক'লেও বেয়া নহয় এইটো শব্দবোৰ সেইটো সময়ত পুলিচে যেতিয়া অপৰাধীক গালি পাৰিলে আপোনাৰ গাত নালাগিব কিন্তু আপোনাৰ তেতিয়া মনটো হেপি হ'ব আনন্দৰে পৰিপূৰ্ণ হ'ব আপোনাৰ মনটো যে দি আছে পুলিচে কাক দি আছে অপৰাধীক দি আছে আপোনাৰ মনটো ভালে লাগিব তেতিয়া কিন্তু আপোনাৰ মন যদি বেজাৰ হৈ আছে তেতিয়াহ'লে কৰবাত নহয় কৰবাত বুজা যাব যে আপোনাৰো অপৰাধৰ লগত সম্পৰ্ক আছে চাগে আপোনাৰ মনটো ভয় লাগি আছে যে আজি তাক দি আছে কালি মোক দিব আজি তাক দি আছে কালি মোক দিব তাক যেনেকে দিছে তেনেকে মোকো দিব সেইটো এটা চিন্তাই আপোনাক আমনি কৰিব তেতিয়া আপোনাৰ মনটো বেজাৰ হৈ যাব হয় নহয় নহলে অপৰাধীক গালি পাৰিছে পুলিচে মন বেয়া কৰিছো আমি কেইটাই ইয়াততো কোনো সম্পৰ্ক মই দেখা নাই কিয়া সম্পৰ্কটো সেইটো বাটনি সম্পৰ্ক বাটনি শব্দটো বুজিছেনে বাটনি শব্দ এটা আছে এইটো বাটনি শব্দ বাটনি মানে চকুৰে নেদেখা সম্পৰ্ক এইটো বাটনি শব্দ বুজি সম্পৰ্ক আৰু সেই বাটনি সম্পৰ্কটো হৈছে মানে আমিও তেনেকুৱাই কাম কৰি ফুৰোতো গতিকে আমাৰ সাথী বন্ধু এটা ধৰা পৰিলে গতিকে সিটো খাই আছে ধুলাই কালি আমিও ধৰা পৰিম চাগে সেই কথাটো বাটনি সম্পৰ্ক হে তেনেকুৱা কথা মনত আহাৰ লগে লগে নিজৰ মনটো বেজাৰ হৈ যাব নহলে মই কোনো কাৰণ দেখা নাই পুলিচে চুৰক গালি পাৰিছে আমাৰ হেপি হ'ব লাগে ঠিক তেনেকুৱা ধৰণৰ কথা আজ মুস্তাফা কামাল আজহাৰীয়ে বেপাৰীবিলাকক ধৰিছে আমাৰ মন কেলে বেয়া হৈছে মুস্তাফা কামাল আজহাৰীয়ে বেপাৰীবিলাকক ধৰিছে বেপাৰীবিলাক যিটো সিন্ডিকেট আছে তেওঁলোকৰ নহয় এই সিন্ডিকেটবোৰ মই ধৰিছো ঠিক আছে তেওঁলোকৰ বেপাৰ বন্ধ কৰিছো তেওঁলোকে ইলিগেল যিবোৰ বেপাৰ কৰি আছে বন্ধ কৰিছো তাত আমাৰ মন কেলে বেয়া হৈ আছে ইয়াৰ আমাৰো কৰবাত সেই বেপাৰৰ লগত সম্পৰ্ক আছে নেকি যদি নাই তেতিয়াহ'লে আমাৰতো হেপি হ'ব লাগে তেনেকুৱা কথা গতিকে আগৰ কথাখিনি কাক কোৱা হৈছিল কেনেকে কোৱা হৈছিল কিয় কোৱা হৈছিল গোটেইবোৰ যদি আমি জানিব চেষ্টা কৰো তেতিয়াহ'লে কেতিয়াও মুস্তাফা কামাল আজহাৰী কোনো ভিডিঅ'ই আপোনালোকৰ নেগেটিভ নালাগিব প্ৰতিটো ভিডিঅ'ই পজিটিভ লাগিব অসমত যদি ধৰক 3.5 কোটি 4 কোটি মানুহ আছে তাৰ ভিতৰত 1 কোটিহে মোক বেয়া পায় বাকি বহুতেই এই বাকি 2 কোটি মানুহে কিন্তু মোক বুজি আছে তেওঁলোকে সমৰ্থনো কৰি আছে তো এই 2 কোটি মানুহকতো মই টকা দিয়া নাই কাকোতো মই টকা দিয়া নাই কাৰো লগততো মোৰ কোনো পাৰ্সোনেল ৰিলেশনশ্বিপ নাই কাকো মই পাৰ্সোনেলি চিনি নাপাওঁ ঠিক আছে ইয়াতে যিসকল বন্ধুৱে ভাল কমেন্ট কৰিছে মই কাৰোবাক পাৰ্সোনেলি চিনি পাওঁ নেকি কিবা আছে নেকি ব্যক্তিগত কিবা সম্পৰ্ক কিবা চিনা পৰিচয় কাৰো লগততো নাই ন তাৰ পিছত তেওঁলোকেতো সমৰ্থন দি আছে ন তেওঁলোকেতো বুজি আছে কথাখিনি গতিকে এইটোৱে বুজিব 1 কোটি মানুহে বেয়া পালে তাতে 2 কোটি মানুহে কিন্তু মোক ভাল পায় কিন্তু ঝামেলাটো হৈছে কি জানেনে ভদ্ৰ সমাজে না কমেন্ট কৰিব বিচাৰে ভদ্ৰ সমাজে ওলাই আহি তেওঁলোকে লগো দিব নিবিচাৰে বাস তেওঁলোকে বস্তুটো ফিল কৰিছে হসা হয় বাস লাগি থাকিব দিয়কচোন তেওঁক লাগি থাকিব দিয়ক
তেওঁলোকে লাগি আছে লাগক তেনেকুৱা ধৰণৰ কথা আৰু এই ভদ্ৰ সমাজে কিন্তু বহু ক্ষেত্ৰত ওলাই আহিব নিবিচাৰে এইবোৰ ঝামেলাত পৰিব নিবিচাৰে এটোৱে ঝামেলা আৰু কিন্তু এনেকুৱা নহয় যে মোক সাপোৰ্ট কৰা নাই গতিকে পুলিচে চুৰক গালি পাৰিলে আমাৰ মন বেজাৰ হোৱাৰ কোনো কাৰণ থাকিব নালাগে ঠিক তেনেকে আজহাৰিয়ে যদি বেপাৰীক গালি পাৰে আমাৰ মন বেজাৰ হোৱাৰ কোনো কাৰণ নাছিলে বা আমি মন বেজাৰ কৰিব নালাগিছিল আমাৰ মনটো ভালহে লাগিব লাগিছিল যে আজহাৰিয়ে দেখোন সমাজখন পৰিষ্কাৰ কৰি আছে সমাজৰ আৱৰ্জনাবোৰ যখন অতৰাই আছে সেইটো আমাৰ ভাল লাগিব লাগিছিলে ন কিন্তু মই নিজে ধৰিব পৰা নাই মই নিজে আচৰিত হৈ গলো বহু সময়ত বেয়াও লাগে ইয়াৰ সমাজখন ভাল কৰিব বিচাৰিলো সমাজখন সফা কৰিব বিচাৰিলো সমাজখন সংস্কাৰ আনিব বিচাৰিলো সংস্কাৰমুখী কৰিব চেষ্টা কৰিলো তাতে দেখোন বহুতে বেয়া পালে সেইখিনি কৰিব নালাগিছিলে নেকি গতিকে এইটো চিন্তাৰ কথা 40 হৈ গল দিয়ক এৰিছো কালি দেখা হ'ব আকৌ আপোনালোকৰ লগত সকলোৱে ভালে থাকক আৰু মই যেহেতু বহুতেই মোক কয় মই স্পষ্টবাদী ব্যক্তি হওঁ সেইকাৰণে সম্পূৰ্ণ স্পষ্টকে মই কথাটো জনাই দিছো আজিৰলৈকে মই কাৰোৰ পৰা 1 টকা এটা লোৱা নাই আজিৰলৈকে কাকো 1 টকা দিবৰ কাৰণে মই কোৱা নাই ঠিক আছে কাৰো পৃষ্ঠপোষকতাত মই কাম কৰা নাই কোনো দল সংগঠন ৰাজনৈতিক দল হওক বা অৰাজনৈতিক দল হওক কোনো দল সংগঠন বা কোনো নেতা কোনো উদ্যোগপতি কাৰো পৃষ্ঠপোষকতাত মই কাম কৰা নাই সঁচা কথাখিনিহে মই ৰাইজৰ আগত দাঙি ধৰিছিলো এই ভিডিঅটো হৈছে তাৰ প্ৰমাণ আপোনালোকে যাক দেখাব আছে দেখাই দিয়ক আপোনালোকৰ যদি কাৰোবাৰ প্ৰতি সন্দেহ আছে ধৰক যে আজহাৰিয়ে তেওঁৰ পৰা টকা খাইছে চাগে আজহাৰিয়ে টকা লৈছে চাগে এনেকুৱা যদি কোনোবা ব্যক্তি আপোনালোকৰ চকুত আছে তেতিয়াহ'লে মোৰ এই ভিডিঅটো সেই ব্যক্তিজনক দেখুৱাই দিয়ক লৈ গৈ যে আজহাৰিয়েতো মুকলিকে কৈছে টকা খোৱা নাই আৰু আপোনাৰ পৰাতো টকা খাইছে আমি জানো গতিকে সেইজনৰ পৰা আপোনালোকে প্ৰমাণটো লৈ লওক লৈ আনক যাক দেখুৱাব আছে দেখুৱাই দিয়ক না অসমত ভাৰতত যাক দেখুৱাব আছে দেখুৱাব এইটো ভিডিঅ' লৈ যাওক আজহাৰিয়ে 1 টকা কাৰোৰ পৰা খোজা নাইকিয়া কাৰো পৃষ্ঠপোষকতাত কাম কৰা নাইকিয়া মই বাছ অসম প্ৰশাসনক সময়ে সময়ে মই যিখিনি লেটাৰ লিখিব লাগে লেটাৰখিনি লিখিছো আমাৰ ডিজিপি মহোদয়ৰ ওচৰত মোৰ লেটাৰ পৰি আছে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ লেটাৰ পৰি আছে সেই লেটাৰবোৰৰ মাধ্যমেৰে মোৰ কথাখিনি মই তেওঁলোকক অৱগত কৰি থৈছো যিটো মোৰ ডিউটি হয় যিটো মোৰ কৰ্তব্য হয় যিটো মোৰ এটা ৰেসপন্সিবিলিটি হয় মই ভাবো কিবা এটা কাম আমি কৰি আছো গতিকে আমাৰ কথাখিনি আমি ওপৰ মহলক বিশেষকৈ আমাৰ চৰকাৰক আৰু প্ৰশাসনক জনোৱাটো আমাৰ দায়িত্ব হয় মই খালি কথাখিনি জনাই থৈছো মোৰ ফাইল পৰি আছে ডিজিপিৰ ওচৰতো মোৰ ফাইল পাই যাব মুখ্যমন্ত্ৰীৰ ওচৰতো মোৰ লেটাৰ পাই যাব সেইখিনি মই জনাই থৈছো ইয়াৰ বাহিৰে ঠিক আছে কোনো নেতা দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক মই কাৰো পৰা 1 টকা খোৱা নাই আজিৰ তাৰিখলৈকে সম্পূৰ্ণ স্পষ্টকৈ মই এই কথা আজি আপোনালোকৰ মাজত দাঙি ধৰিছো একদম সম্পূৰ্ণ মিছা কথা এইবোৰ মোৰ নামত প্ৰচাৰ কৰিছে আৰু আচ্ছা আৰু এটা কথা কয় নহয় হিন্দু দল সংগঠনৰ পৰা টকা খাইছো বুলি কিমান ডাঙৰ মিছা কথা আচ্ছা বহুতেই কয় মই সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ পৰা টকা খাইছো বোলে গতিকে আছে সত্যৰঞ্জন বৰা ডাঙৰীয়া গুৱাহাটীত আছে গৈ সুধি লওক বা মোৰ বেংক ট্ৰানজেকশ্যনটো চাই লওক চেক কৰি লওক মইতো সত্যৰঞ্জন বৰাৰ পৰা 1 টকা খোৱা নাই বুলি কৈ দিছো মোৰ এই ভিডিঅ'টো দেখাই দিয়ক সত্যৰঞ্জন বৰা ডাঙৰীয়াক লৈ গৈ যে আপুনি আজহাৰিক টকা দিয়ে আজহাৰিয়ে দেখোন কৈ আছে 1 টকাও খোৱা নাই আপোনাৰ পৰা মই মিথ্যাবাদী বুলি প্ৰমাণ হৈ যাব সত্যৰঞ্জন বৰাৰ পৰা মই টকা খাইছো বুলি বহুতেই কয় 1 টকা খোৱা নাই বুলি মই আজি স্পষ্টীকৰণ দিছো প্ৰমাণ কৰক দেখুৱাই দিয়ক ভিডিঅ' সত্যৰঞ্জন বৰাক আৰু কোনোবা দল সংগঠন আছে নহয় দেখুৱাই দিয়ক লৈ গৈ পেলাই মই স্পষ্টীকৰণ দিছো ন কাৰোৰ পৰা মই খোৱা নাই কিয় প্ৰমাণ কৰক হয় মই মিছা হৈ যাম তেতিয়া হয় নহয় মই যদি টকা খাই থৈছো কাৰোবাৰ পৰা কোনোবা দল সংগঠনৰ পৰা খাই থৈছো কোনোবা ৰাজনৈতিক অৰাজনৈতিক দলৰ পৰা মই টকা যদি খাই থৈছো খাই থৈ পেলাই যদি মই আজি এনেকে কওঁ যে নাই খোৱা তেতিয়াহ'লে মই মিথ্যাবাদী হম নহম গতিকে এইখিনি আপোনালোকৰ দায়িত্ব আপোনালোকে মোক প্ৰমাণ কৰি দিয়ক মিথ্যাবাদী বুলি মই সম্পূৰ্ণ মুকলিকে কৈছো কোনো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ পৰা মই 1 টকা আজিৰ তাৰিখলৈকে খোৱা নাই
মোৰ ওপৰত ইমান ডাঙৰ মিছা অপবাদ এটা একাংশই দিছে একমাত্ৰ ৰাইজৰ পৰা মোক অতৰাবলৈ কাৰণে আৰু মোক ৰাইজক মোৰ পৰা অতৰাবলৈ মোক ৰাইজৰ পৰা অতৰাবলৈ কাৰণে তেতিয়া তেওঁলোকৰ স্বাৰ্থখিনি তেওঁলোকে পূৰণ কৰিব পাৰিব কাৰণ মুস্তাফা কামাল আজহাৰীৰ দৰে মানুহ থাকিলে বহুতৰে স্বাৰ্থ সমাজত পূৰণ নহয় বহুতৰে মনৰ আশাবোৰ পূৰণ নহয় ঠিক আছে সেইকাৰণে মোক আপোনালোকৰ পৰা অতৰাব বিচাৰিছে আৰু আপোনালোকক মোৰ পৰা অতৰাব বিচাৰিছে কাৰণ মই সত্য কথাখিনি ক'বলৈ অলপো ভয় নকৰো কেতিয়াও কৰা নাইকিয়া সদায় কৈছো সদায় কৈ থাকিম আৰু এনেকে ভয় নকৰা এজন মানুহ থাকিলে কিন্তু বহুত ঝামেলা হৈ যায় সমাজত যিজনে কাকো কেয়াৰ নকৰা ভয় নকৰা এজন মানুহ যদি সমাজত থাকে নহয় সমাজত বহুত ঝামেলা আছে বহুত মানুহৰ কাৰণে ঝামেলা হৈ যাব কাৰণ বহুতে বেয়া কামত লিপ্ত হৈ আছে বহুতে বিভিন্ন কৰ্মত লিপ্ত হৈ আছে এটা মোৰ নিচিনা মানুহ যদি থাকে ঠাঁচ ঠুচ কথাখিনি আমি কৈ দিওঁ ন মুখতে তুমি এইটো কাম কৰিছা নহব এইটো তুমি এইটো কাম কৰা তুমি অমুক কামত লিপ্ত হৈ আছা তুমি তমুক কামত লিপ্ত হৈ আছা আমিতো ডাইৰেক্ট কৈ দিওঁ ন অলপো ভয় নকৰো গতিকে আমাৰ দৰে মুকলিকে কথা কোৱা মানুহবোৰ বহুতৰে কাৰণে বাটৰ কাহিত হয় বহুতৰে কাৰণে সমস্যাৰ সৃষ্টি কৰে আমাৰ দৰে মানুহবোৰ গতিকে সেইখিনি আপোনালোকে নিজেই বুজি লওক এতিয়া আপুনি দুটামান সঁচা কথা কৈ চাওকচোন আপুনি পৰিয়ালৰ কিমানৰ কাৰণে বাটৰ কাইট হৈ যাব কিমানে আপোনাক নিজৰ পৰিয়ালৰ বহুতে আপোনাক বেয়া পোৱা আৰম্ভ কৰি দিব সঁচা কথা কৈ দিলে অনুভৱ কৰক মই যিখিনি কথা কৈছো অনুভৱ কৰক নিজৰ ফেমিলিতে দুটামান সঁচা কথা কৈ দিবচোন চাব আপোনাৰ কিমান শত্ৰু ওলাই যাব ফেমিলিৰ ভিতৰতে পৰিয়ালৰ ভিতৰতে কিমানে আপোনাৰ পিঠিৰ আৰত কিমান কথা আৰম্ভ কৰিব আপোনাৰ নিজেই চাব পাৰিব নিজেই প্ৰমাণ পাই যাব তাৰ আপোনালোকে গতিকে আৰু মই যিখিনি কথা ইমান স্পষ্টৰে কৈছো স্পষ্টীকৰণ দি কৈছো কথাখিনি গতিকে প্ৰমাণ আপোনালোকৰ সন্মুখত আছে গতিকে মোৰ শত্ৰু হোৱাটো স্বাভাৱিক আৰু মোক অপবাদ অভিযোগ দিয়াটো স্বাভাৱিক সেইকাৰণে মই কথাখিনি মুকলি কৰি দিছো ঠিক আছে কাৰো পৃষ্ঠপোষকতাত কাম কৰা নাই কোনো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ পৃষ্ঠপোষকতা মোৰ প্ৰয়োজন নাই ঠিক আছে কামো কৰা নাই তেওঁলোকৰ কাৰণে কাম কৰিছিলো কাৰণ মই ঈশ্বৰ আল্লাহ ভগৱানৰ যিখিনি নীতি নিয়ম সেইখিনি মোক প্ৰচাৰ কৰাটোৱে আছিলে মোৰ দায়িত্ব কোৰাণৰ বাবে গীতাৰ বাবে বাইবেল আৰু ধৰ্মীয় গ্ৰন্থ বেদ উপনিষদ তথ্য শাস্ত্ৰ সেইখিনিৰ কাৰণে মই কাম কৰিছিলো সেইখিনিৰ কাৰণে মই সদায় কাম কৰি যাম আৰু তাৰ বাবে কাম কৰিবলৈ কাৰো পৃষ্ঠপোষকতাৰ প্ৰয়োজন নাই ধন্যবাদ সকলোৱে সুখত থাকক আনন্দৰে থাকক জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মহম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়পীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ও ফি ৰিয়ায়াতিহি আসাদুল্লাহু লাইলাতাকুম গুড নাইট শুভ খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তিবিলাক মৰমেৰে থাকক মৰমবিলাক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই